ঠিক আছে, এতিয়া গৈছে আৰু এবাৰ ৰিষ্টাৰ্ট কৰি দিলোঁ। আহক আমি গীতমালা 116 নম্বৰ এইখিনি সময়ত একেলগে আমি শাস্ত্ৰ মেলি থাকোঁ আৰু চেক কৰি থাকিবা যদি গীতমালা 116 নম্বৰ অধ্যায়টো আমি মেলো হওক শাস্ত্ৰ পাঠ। গীতমালা 116 নম্বৰ 12 আৰু 13 পদ। আহক আমি শাস্ত্ৰ মেলো হওক। গীতমালা 116 নম্বৰ গীতৰ 12 আৰু 13 পদ। ঠিক আছে, গীতমালা 116, 12 আৰু 13 পদ। আহক আমি একেলগে পাঠ কৰিছোঁ 12 আৰু 13 পদ। মই জিহুৱাৰ পৰা যি সকলো মংগল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম? মই পৰিত্ৰাণৰ পাণ পাত্ৰ লৈ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। আপোনালোকে জানে মাজুলীত আৰু আদিহুতি গুণাহুতিৰ ওচৰত ছেমিনাৰত আছিলোঁ যোৱা গোটেই সপ্তাহ। যোৱা দেওবাৰ ৰাতি গৈ গোগামুখত উপস্থিত হ'লোঁ পুৱা। তাৰপিছত ঢকুৱাখানা হৈ বাসুদেৱ হৈ আদিহুতি অঞ্চলত গ'লোঁ। আদিহুতি লখিমপুৰ, গুণাসুতি আৰু মাজুলীৰ মাজৰ এটা অংশ হয়। মাজুলীলৈ অলপ ওচৰ হয়, এটা নদী পাৰ হয়, প্ৰায় 1-1.5 ঘণ্টাতে মাজুলী গৈ পায়। আৰু তাতে বাইবেল ছেমিনাৰ খুব ধুনীয়াকৈ ঈশ্বৰৰ আশীৰ্বাদত সফল হ'ল। আৰু তাতে প্ৰায় 15-18 জন মানুহে নতুন জন্ম পোৱা, বৰ্ণ-এগেইন হোৱা, পৰিত্ৰাণৰ নিশ্চয়তাৰ কথা টেষ্টিমনি দিছে 17-18 জন। কিন্তু 17-18 জনক আমি ক'ব নোৱাৰোঁ, কিন্তু 6-7 জন পাক্কা বুজি পাইছে উদ্ধাৰ মুক্তিটো, নতুন জন্মটো পাক্কা বুজি পাইছে 6-7 জন। এইটো গ্যাৰাণ্টি আছে 18-20 জনৰ ভিতৰত। আৰু তেওঁলোকে কৈছে আমাৰ পাষ্টৰ থাকি গ'ল বুজি নোপোৱাকৈ, এতিয়া আমি কি কৰিম? ৰাতিপুৱাও ফোন কৰিছে ল'ৰাজন, শচীন বুলি কোৱা এজন ল'ৰা, চেলুন কাম কৰে তেওঁ গামচুক বুলি কয় তেওঁৰ ঘৰটো। আৰু তেওঁ বুজি পাইছে আৰু 4-5 গৰাকী মহিলা আৰু পুৰুষ 3 জনমান। যথেষ্ট সফল হৈছে সমাৰোহ আপোনালোকৰ প্ৰাৰ্থনাৰ সহভাগিতা। তাৰপিছত আমি মাজুলী গ'লোঁ। মাজুলীত ফেৰী পাৰ হোৱাৰ পিছত, কেৰকটা নদী পাৰ হোৱাৰ পিছত মাজুলীত সোমালোঁ। মাজুলীতে নেক্সট দিনা বৃহস্পতি, শুকুৰ, শনি 3 দিনা আমি ছেমিনাৰ হ'লোঁ। আৰু যোৱাকালি প্ৰায় 4টা মান বজাত আমি মাজুলী এৰিলোঁ, ঢকুৱাখানা হৈ গোগামুখ হৈ আহিলোঁগৈ। আৰু পুৱা মই 9টা বজাত কোনোৰকম আহি পাইছোঁহে। গা ধুই জাষ্ট ড্ৰেছ চেঞ্জ কৰি আহিছোঁ ইয়াত থিয় হ'বলৈ। যোৱা গোটেই সপ্তাহ বোকাই পানীয়ে গছকি, গৰমে মছৰে কামুৰি বোকাত বহুতবাৰ পৰিলোঁ। আচলতে বহুত বৰষুণ, আদিহুতি বহুত বোকা, নন ষ্টপ বৰষুণ, বহুতবাৰ পৰিছোঁ। মই পৰা নাই, বহুত কেইজনে পৰিছে বাৰু। আমাৰ লগৰ কেইজনে খোজকাঢ়িব যাওঁতে ইফালে বহুত পিছল, পানী আছে ৰাস্তাত। আমি মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰোঁ বা সিফালে বা আলহী মাতে, চাহ খাব যাওঁ, প্ৰাৰ্থনা কৰিব মাতে, কাৰোবাৰ কিবা হয়, ওলালে পৰি যাওঁ। মুঠতে বহুতবাৰ পৰিছোঁ। লং পেণ্ট বোকা, পানী চেচ একেবাৰে। চৰ্দিও হ'ল বহুতখিনি। আৰু গৈ পাই মাজুলীত বহুত ঠাণ্ডা ৰাতিটো, কম্বল লৈ ভালদৰে গীৰ্জাত মই অকলে হৈছোঁ। ইয়াতকৈ বহুত ডাঙৰ গীৰ্জা। আৰু বাকী মোৰ টিমটো 8 জনীয়া টিমটো তেওঁলোকে এটা ষ্ট'ৰ ৰুমত হৈছে, চাৰ্চৰ কোৱাৰ্টাৰ, সৰু ষ্ট'ৰ ৰুম একেলগে তলত পাৰি হৈছে। ময়ো চাৰ্চৰ তলত এনেকৈ পাৰি হৈছোঁ, তলতে অকলে হৈছোঁ গোটেই ডাঙৰ গীৰ্জাত। শুই ভালে লাগিছে, একো নাই। তাৰপিছত ৰাতি বহুত ঠাণ্ডা, বৰষুণ দিছিল, চৰ্দি। তাৰ পিছদিনাখন ইমান গৰম, যোৱাকালি আৰু পৰহি, বাপৰে বাপ, সাংঘাতিক গৰম। যি কি নহওক, ঈশ্বৰৰ অনুগ্ৰহত মাজুলীতো তেনেকৈ 15 জন মানুহ টেষ্টিমনি দিছে, বৰ্ণ-এগেইন নিশ্চিত হ'ল এইবাৰ। বহুত মাজুলী পুৰণা খ্ৰীষ্টিয়ানৰ জেগা হয়, কিন্তু সেই পুৰণা মানুহবিলাক য'ত নেকি বাইবেল অনুবাদ কৰা বাইবেল পণ্ডিতবিলাকো শুনিছে। কিন্তু কেইজনমান 12-15 জনৰ ভিতৰত 5-6 জনমান ইমান স্পষ্টকৈ উদ্ধাৰ মুক্তি বুজি পাইছে। গতিকে আচৰিত। তেওঁলোকে কৈছে মাজুলী আহিব লাগিব, আপুনি এই মাত্ৰ ফোন কৰিছিলে, আপুনি যেনেকৈ শিকাই গ'ল এনেকুৱা বাইকো জীৱনত শুনা নাই। যত্ম হয় আমাৰ দাঢ়ি পকি গ'ল, আমি কত যুগ পাৰ কৰিলোঁ,
এই ধৰণৰ বাক্য আমি শুনি পোৱা নাছিলোঁ। না আদিহুটিৰ মানুহে কৈছে, কিমান ৰেভাৰেণ্ড, কিমান পাষ্টৰ, কিমান চলাওঁতা, কিমান নাগা মিজু আহি ট্ৰেইনিং দিয়ে। টুকুৰা এটা, তাত 5 মিনিট, তাত 10 মিনিট কিবা এটা পদ এটা ক'ব। কোনো এটা আদিৰ পৰা অন্তলৈ আঁতিগুৰি মাৰি বাইবেল শিকোৱা নাছিল। আৰু বহুত বাইবেলৰ অনুবাদকাৰী পণ্ডিতবিলাকক সুধিলোঁ, লগ পালোঁ, বাইবেল পণ্ডিত যিবিলাক বাইবেল বহুত ডাঙৰ ডাঙৰ BD, BTS বা পাষ্টৰ চলাওঁতা। তাৰপিছত লাজ পাইছে, জীৱনত আমি বাইবেল এবাৰো পঢ়ি পোৱা নাই বোলে, পঢ়ি শেষ কৰা নাই। কেতিয়াবা অকণমান চুৱে পাষ্টৰ কৰে, বাইবেল অনুবাদো কৰিছে এজনে, তেওঁ হাইস্কুলৰ টিচাৰো হয়। সঁচা কথা অকপতে স্বীকাৰ কৰিছে, আদি পুস্তকৰ প্ৰাকৃত বাইবেললৈ মই 75-6 ইয়াৰ এতিয়া বুঢ়া মানুহ, ৰিটায়াৰ্ড পাৰ্চন। তেওঁ বাইবেল অনুবাদ কৰে, তেওঁ বহুত জনপ্ৰিয় মানুহ। আৰু খ্ৰীষ্টানৰ বিৰুদ্ধে মাজুলীত যিমান যুদ্ধ হয় তেওঁ আছাম ট্ৰিবিউনত লিখে, বা তেওঁ খ্ৰীষ্টান পৰামৰ্শ হৈ যুদ্ধ কৰে, বা কিবা কিবি যুক্তি তৰ্ক দি তেওঁ সাংবাদিকৰ আগত কিবা কিবি কয়। কিন্তু বাইবেলখন হ'লে পঢ়া নাই বোলে, আদি পুস্তকৰ প্ৰাকৃত বাইবেললৈ মৰা সময়লৈকে এবাৰো। তেনেকুৱা বহুত ডাঙৰ লিডাৰ আছে, বাইবেল নপঢ়া লিডাৰ, চলাওঁতা। যি কি নহওক, আমি আদি পুস্তকৰ প্ৰাকৃত বাইবেললৈ যেতিয়া আঁতিগুৰি হোৱাটো প্ৰচাৰ কৰোঁ, মানুহ এনেকুৱা নেকি কথাবিলাক। আঁতিগুৰি একো নোপোৱা মানুহ বহুত আছে, বাইবেলৰ কথা পাত্তা নোপোৱা মানুহ। কাৰণ তেওঁলোকে যেনেধৰণে 10-15 মিনিটৰ শিক্ষা দিয়ে, সেই 10-15 মিনিট মাত্ৰ বাইবেল অধ্যয়ন কৰে দেওবাৰে। আহিলেতো পালে ভাল, 10-15 মিনিট, নাহিলেতো দেওবাৰে এইটো নাই। আৰু বাকী দিনতো কোনো বাইবেল অধ্যয়ন নকৰে তেওঁলোকে। যি কি নহওক, ঈশ্বৰৰ অনুগ্ৰহত এই সময়খিনিত আমি এই হোৱাটো প্ৰচাৰ কৰিব পাৰিছোঁ। আমাৰ যি টীম আছে, ৰমাকান্ত পাষ্টৰ আৰু মহানন্দ পাষ্টৰ, জিতেন পাষ্টৰ আৰু মমেন, চিমিয়ন কাইছ পাষ্টৰ, আমি চবেই মিলি, আৰু আমাৰ গায়ক পাষ্টৰো এজন আছে, তেওঁ ছিংগাৰ পাষ্টৰ, তেওঁৰ দ্বাৰা বহুত কাম হৈছে। তেওঁ আনকি ধমকি দিছে, আপোনালোক কি লিডাৰগিৰি দেখাইছে, বহক শুনক। তেওঁ সকলোকে এক প্ৰকাৰে গালিও পাৰিব পৰা পাৱাৰ আছে তেওঁ, ৰাজেন। গতিকে ঈশ্বৰৰ অনুগ্ৰহত আমি, আৰু এজন ভাই আছিলে চিমেণ্ট চাপৰি, ডেকা ল'ৰা, তেওঁ মোক বিচনা পাৰি দিয়া আৰু আঁতৰি দিয়া বিভিন্ন কামত ডেকা ল'ৰা এজন আছিলে, চিমেণ্ট চাপৰি ভাই, মাঝি ভাইৰ ল'ৰা, যথেষ্ট উপকাৰ কৰিলে। সেইধৰণে আমি টিম ৱৰ্ক হিচাপত ৰন্ধা বঢ়া, আমাৰ পাষ্টৰবিলাকে 5জনে 3জনে ৰান্ধিব, 3জনে চাৰ্চত থাকিব, এইধৰণে আমি টিম ৱৰ্ক হিচাপত ছাকচেছ হ'লোঁ। আৰু আমি দান বৰঙণি তুলিছোঁ। আমি দান বৰঙণি হিচাপত আমাৰ মণ্ডলীৰো বাইদেউ দুগৰাকী দিছিলে, মই নাম নকওঁ, তেওঁলোকেও ব্যক্তিগতভাৱে ছেমিনাৰৰ কাৰণে দান দিছে। আৰু দূৰত থকা মৰাণৰ বাইদেউ, তেওঁ 4,000 মান দান দিছিলে এই দুটা ছেমিনাৰৰ কাৰণে। তেনেকৈ তুলি মেলি আমি দুটা ছেমিনাৰত প্ৰায় 500, 200, 300 এনেকৈ তুলি মেলি 20,000 আমাৰ পইচা কালেকশ্যন হৈছিলে। আৰু সেই 20,000ৰ পইচাৰে আমি দুটা ছেমিনাৰ ধুনীয়াকৈ কৰাৰ উপৰিও আমাৰ কিবা এটা তেল পানী খৰচা, যিবিলাক আমাৰ বাইক লৈ আহিছিলে, গাড়ী লৈ আহিছিলে, আমি তেল ভৰালোঁ তেওঁলোকক। কাৰণ তেওঁলোকে প্ৰায় 2-3 হাজাৰ টকা তেল খৰচা কৰি আহিছে। বাইকবিলাক 700-800 টকা চিমেণ্ট চাপৰিৰ পৰা কিবা মাজুলীৰ অহা যোৱা খৰচা হয়। তেনেধৰণে আমি তেল পানী খৰচা মিলাই ধুনীয়াকৈ ঈশ্বৰে বেছিয়ে আমাৰ পইচা যোগাই দিলে। গতিকে ধন্যবাদ দিছোঁ যিসকলে এই সভাটোৰ প্ৰচাৰ সহযোগ কৰিলে, সহায় কৰিলে। ঈশ্বৰে আপোনালোক সকলোকে ভৱিষ্যতে ব্যৱহাৰ কৰক, প্ৰভু ঘূৰি নহালৈকে। আজিৰ বিষয়টো হৈছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান এজনে, ইয়াত দায়ুদ গীত ৰচয়ে কৈছে, গীতমালা 116 নম্বৰ 12 পদত কৈছে, মই জিহুৱাৰ পৰা যি সকলো মংগল পালো, সেইবোৰৰ সলনি মই তেওঁক কি দিম। নতুন জন্ম পোৱা এজন ঈশ্বৰৰ সন্তান আৰু জগতৰ মানুহ। ৰাতিপুৱা মই ভাবি আছো, ওচৰতে কোনোবা বা আমাৰ মণ্ডলীতে আমাৰ ভাই ভনীসকল বহুতখিনি আছে ইয়াতে, কিন্তু মই ভাবো ইয়াত কেইজন ঈশ্বৰৰ মানুহ আছে ইয়াত, মই সেইটো প্ৰশ্ন কৰোঁ। হয়তো আপোনালোকক ভাবিব পাৰে, মই আপোনালোকক বিচাৰ কৰা বুলি ভাবিব পাৰে। বিচাৰ কৰা নহয়, তিমথিয়ত কৈছে সেই ঈশ্বৰৰ লোক এইবিলাকৰ পৰা পলোৱা, এই সাংসাৰিক অবিলাকৰ পৰা পলোৱা, তাৰ বদলি ধাৰ্মিকতা, বিশ্বাস, ভক্তিমূলক জীৱন যাপন কৰিবলৈ চেষ্টা কৰা, সুবাতৰি প্ৰচাৰ কৰিবলৈ কষ্ট কৰা, সেই ঈশ্বৰৰ মানুহ। অ' মেন অফ গড, কেইজন ঈশ্বৰৰ মানুহ আছে? মই ইয়াত কেতিয়াবা হিচাপ কৰোঁ, কেইজন ঈশ্বৰৰ মানুহ আছে। মই কোৱা নাই খ্ৰীষ্টানৰ ধৰ্মান্তৰ পোচাকটো পিন্ধাবিলাকক, খ্ৰীষ্টান ধৰ্মটো লোৱা মানুহ আছে চাগে 60জন মান ইয়াত মেম্বাৰ, কিন্তু ঈশ্বৰৰ মানুহ কেইজন আছে? ঈশ্বৰৰ মানুহ। গতিকে আমি স্বাভাৱিকতে যদি ঈশ্বৰৰ মানুহ হয়, আমি ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিম, আমাৰ সেইটো এটা ইচ্ছা আছে। আমি যেতিয়া পাপত মৰি আছিলো, পাপত ককবকাই আছিলো,
উপায়হীন হৈছিলোঁ, কোনেও আমাক বচাব নোৱাৰিছিলে, কোনো আমাৰ পাপৰ পৰা উদ্ধাৰকৰ্তা নাছিলে, সেই সময়ত প্ৰভুৱে আমাৰ কাৰণে পাপবিলাক লৈ আমাৰ কাৰণে তেওঁ ক্ৰুচত মৰিলে, আমাৰ কাৰণে জীৱন দিলে, আৰু 3 নম্বৰ দিনা তেওঁ জি উঠিল। আমাৰ পাপৰ কাৰণে তেওঁ উপযুক্ত শাস্তি ল'লে, আৰু তেওঁ আমাক উদ্ধাৰ কৰি মুক্তি কৰিলে। এতিয়া আমি উদ্ধাৰ পোৱা, মুক্তি পোৱা সকলে নিশ্চয় স্বাভাৱিকতে ভাবো, মই মুক্তি পালো, মই উদ্ধাৰ পালো। এতিয়া মই কি ধৰণে এই উদ্ধাৰ মুক্তিৰ বাৰ্তাটো বিয়পাই দিম, কেনেকে প্ৰচাৰ কৰিম? সেইটো হৈছে ঈশ্বৰৰ পৰা অনুগ্ৰহটো। ইয়াত কৈছে, মই জিহুৱাৰ পৰা যি সকলো মংগল পালো, সেইবোৰৰ সলনি মই তেওঁক কি দিম? তাৰমানে তেওঁ থেংকছ গিভিং মাইণ্ড এটা আছে এই ঈশ্বৰৰ মানুহজন। যে ঈশ্বৰে মোক যি দয়া কৰিলে, মৰম কৰিলে, মই তেওঁক কি উভতাম? এবাৰে জীৱন পাইছো, নহয়নে? উভতাম কিয়েৰে? বেষ্ট উভতোৱা ৰাস্তাটো হৈছে এই সুবাতৰিটো বিলাই দিয়া, সুবাৰ্তা বিস্তাৰ কৰা। ইয়াত কৈছে, মই পৰিত্ৰাণৰ পাণ পাত্ৰলৈ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। গতিকে আমি জীৱন এবাৰে পাওঁ, আমাৰ দিন এদিনে 24 ঘণ্টাই, আৰু আমাৰ সপ্তাহ 7 দিন, গোটেই পৃথিৱীৰ সমস্ত মনুষ্য জাতিৰ বাবে মাহ একেই দিন, বছৰ একেই দিন, আয়ু সকলোৰে একেই দিন। কিন্তু প্ৰত্যেক মুহূৰ্ত, দিন আমি যি পাৰ কৰিছো, মুহূৰ্ত, দিন, মাহ, সপ্তাহ, সেইটো জীৱনত ঘূৰি নাহে, সেইটো উভতাই নাপাওঁ। আমি সেইখিনি দিন, মাহ, সময়, বছৰ আমি এই সাংসাৰিক বা মাংসৰ কামত ইউজ কৰি মাংসৰ কামত ব্যৱহাৰ কৰিছো, নে আত্মিক কামত, ঈশ্বৰৰ কামত, নে অনন্তকলীয়া কামত ব্যৱহাৰ কৰিছো? ইয়েছ, হয়। দৃশ্য বস্তু অলপ দিনীয়া, 2 Corinthians 4:17 কৈছে, অদৃশ্য বস্তু অনন্তকলীয়া। গতিকে স্বাভাৱিকতে আমাৰ নতুন জন্ম পোৱাৰ পিছত আপোনাৰ থেংকছ গিভিং মাইণ্ড আছেনে? যে ঈশ্বৰে মোক যি দয়া কৰিলে, মৰম কৰিলে, তাৰ সলনি মই তেওঁক কি দিব পাৰিম? হয়, যোৱাকালি এজন ভাইয়ে কৈ আছে, এজন পাষ্টৰে খুব দশমবাসৰ কথা, দানৰ কথা চাৰ্চত সদায় শিক্ষা দিয়ে, মেম্বাৰবিলাকৰ পৰা দান দিয়ে, দশমবাস দিয়ে, সদায় খুজি থাকে। তাৰপিছত আমি বাছত গাড়ীত কথা পাতি আহিছো, ছিংগাৰে ড্ৰাইভ কৰিছে, মই আগত বহিছো, এনেকুৱা ভিনি, এনেকুৱা মোক ভিনি বুলি মাতে। তাৰপিছত কি ক'ম, এনেকুৱা ধৰণে কথা নহয়, এইটো তেওঁ সদায় ভিক্ষা মাগা দি চাৰ্চৰ পৰা ভিক্ষা মাগি থাকে, ভাই ভনীৰ পৰা দান দিয়ে, দশমবাস দিয়ে। একচুৱেলি ঈশ্বৰৰ সন্তানক দান দশমভাগ দিয়ে বুলি খুজিব নালাগে। ঈশ্বৰৰ সন্তানে এনেই জানে মই ঈশ্বৰৰ পৰা কি পাইছো, ঈশ্বৰক মই কি দিব লাগে, তেওঁ এনেই জানে। গতিকে আমি এইটো বছৰত এবাৰহে শিক্ষা সোঁৱৰাই দিওঁ যে আমি কিয় দান দশমভাগ দিওঁ। আমাৰ মণ্ডলীত বছৰেকত এবাৰ সোঁৱৰাও, মেক্সিমাম 2বাৰ। বাকী মণ্ডলী বহুত জেগাত কৈছো, প্ৰত্যেক দেওবাৰে দান দিয়ে, দশমভাগ দিয়ে, পাষ্টৰে শিক্ষা দিয়ে, খোজে মানুহৰ মেম্বাৰৰ পৰা। কিন্তু আমি নুখোজো। কিন্তু ঈশ্বৰৰ মানুহবিলাকে অট'মেটিকলি, ঈশ্বৰৰ মানুহে জানে কিয় ঈশ্বৰৰ বাক্য কিয় দিব লাগে। তেতিয়া মই কলো, আচলতে দান দশমভাগ সৰু কথা মোৰ মতে। তাতকৈও আমি জীৱনটোকো দি দিব পৰা বাইবেলত মানুহ আছে। পৌলিঙতে, পিতৰতে, ষ্টিফেনিঙতে সৌবাতৰিৰ কাৰণে নিজৰ জীৱনেই দিব পাৰিলে দান পইচাটো সৰু কথা নহয় জানো? এইটোতো সামান্য কথা। বাইবেলে কৈছে, অলপ বিষয়ত যোনে বিশ্বাসী নহয় তেওঁ অধিকতো বিশ্বাসী নহয়। লিটল থিংছ, সৰু বিষয় পইচাৰ ক্ষেত্ৰতো, পইচাটোতো সামান্য কথা। গতিকে আমি কেনেকে ঈশ্বৰৰ সুবাতৰিটো প্ৰচাৰ কৰিম? হয়, সেইটো আমাৰ লক্ষ্য উদ্দেশ্য। গতিকে প্ৰভু ঘূৰি অহা সময়ত প্ৰভুৱে কিছুমান লোকক অপমানিত কৰিম বুলি কৈছে, যিসকল নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান চাৰ্চত, বা যিসকলে মাংসৰ কাৰণে, জগতৰ কাৰণে সময়টো বিতাই পাৰ কৰিলে, সুবাতৰি প্ৰচাৰ নকৰাকে সময়টো পাৰ কৰি আহিলে, প্ৰভুৱে তেওঁলোকক অপমান কৰিব, গালি পাৰিব, আনকি ভালেমান কোব দিম বুলি কৈছে প্ৰভুক লগ পোৱা সময়ত। বাইবেলত লিখা আছে, যোনে সৎকৰ্ম কৰিবলৈ জানিও নকৰিলে সিয়ে তালৈ পাপ হয়। মদ খোৱা, ভাং খোৱা, চুৰ কৰা, মিছা কথা কোৱা, বেবিচাৰ কৰা, হয়তো আপোনালোকে ভাবিছে এইবিলাক পাপটো আমি নকৰো নহয়, খ্ৰীষ্টিয়ান হয় নহয়, এইবিলাক এৰিলো নহয়। আমিতো পাপ নকৰোৱেই, মদুৱাও নহয়, ভাঙোৱাও নহয়, বেবিচাৰীও নহয়, 2 নম্বৰীও নহয়, দালালিও নহয়, মাটি দালালো নহয়, বা এইটো দালালো নহয়, এনেকুৱা তেনেকুৱা একো কামেই নকৰো। আমি 2 নম্বৰী কাম একোৱেই নকৰো। আমি চিধা চিধি খ্ৰীষ্টিয়ান মানুহ। হ'ব পাৰে আমি পাপ কৰা নাই, কিন্তু জাকুবত কৈছে ঈশ্বৰে, যিজনে সৎকৰ্ম কৰিবলৈ জানিও নকৰিলে সেয়ে তালৈ পাপ হয়। তাৰ মানে কি, আপুনি সুবাতৰি প্ৰচাৰ কৰিবলৈ জানে কিন্তু নকৰে, চিন্তা নকৰে, প্ৰাৰ্থনা নকৰে, একো আপোনাৰ আঁচনি নাই, আপুনি পাপ কৰি আছে বাইবেলৰ মতে।
হট কাম কৰিব জানিও নকৰাটো গতিকে ধৰক আপুনি এনেকুৱা এটা এবিধ ঔষধৰ নাম জানে যিটোৰ কাৰণে আপুনি কেঞ্চাৰ হৈছে অসমত বহুত মানুহ এটা নৰ্থ ইষ্টত সেই কেঞ্চাৰ দৰৱৰ হিপাটো আপুনি জানে আপোনাৰ গাঁৱৰ মানুহ প্ৰায় 10,000 মানুহ এই কেঞ্চাৰ ৰোগত আসক্ত হৈছে আৰু তেওঁলোকৰ জীৱন যাব 2 বছৰৰ ভিতৰত কিন্তু আপুনি জানে এই দৰৱটো হিপাটো এই গছটোৰ হিপাটোৱে কেঞ্চাৰটো নিৰাময় কৰিব পাৰে কিন্তু আপুনি ভাবিছে যে মৰি যাওক যে গোটেই মানুহখিনি মই অকলে খাই জানিলো মই জীয়াই থাকিম সবকে মই মৰাটোৱে বিচাৰো তেতিয়াহ'লে কি হ'ব আপুনি জানি মেলি গোটেইখিনি ইনডাইৰেক্ট মাৰ্ডাৰ কৰিলে দিছ ইনডাইৰেক্ট মাৰ্ডাৰ যদি আমি বচাব পৰা মানুহখিনিক মৃত্যুৰ নিমিত্তে নিয়া লোকক ৰক্ষা কৰা হত হবৰ নিমিত্তে থৰথৰকে কপা মানুহ উদ্ধাৰ কৰিবলৈ তুমি কোচ নাখাবা তুমি যদি জানা কোৱা মই নাজানিলো তেতিয়া ঈশ্বৰ জীৱাই জানো নাজানিব তেওঁ জানো মানুহৰ মন নাজানে গতিকে যিসকলে ভুৱাটোৰি প্ৰচাৰ কৰিবলৈ ইচ্ছা নাই বাইবেলে তেওঁলোকক ঈশ্বৰে ৱাৰ্নিং দিছে হয় আপুনি মাজুলী যাব নোৱাৰে আপুনি শদিয়া যাব নোৱাৰে ডিব্ৰুগড় যাব নোৱাৰে কি সিস্টেম আছে যোৱাৰ মই অকলে নোৱাৰো আমি কিন্তু একেলগে কৰিব পাৰো বাইবেল উপায় দিছে নহয় নে সেইবিলাকৰ কথা আমি চিন্তা কৰা উচিত ইটো বেলেগ 24 আমি বেস্ট উপায়টো কি যে ঈশ্বৰৰ পৰা অনুগ্ৰহ পোৱাটো উভতাই দিয়াটো উপায়টো কি বেস্ট উপায়টো বেস্ট থ্যাংক ইউ বুলি যে ইমান মানুহে আমাক কয় এনেকুৱা বাইক মৃত্যুৰ আগমুহূৰ্তত আনিলে আপোনালোকে আমিতো গুচি গলোহেঁতেন এনেকে এই বাইক নোপোৱাকে হয় সেয়া জানো আমাৰ প্ৰাৰ্থনা বা একেটা প্ৰচেষ্টাৰ ফল নহয় জানো হয় সেইটোৱে আমি সহযোগ কৰিব লাগিব এই ভুৱাটোৰি প্ৰচাৰ কৰা পাৰ্টিচিপেট কৰিব লাগিব আলহী অতিথিৰ দৰে থাকিলে নহব যে ভুৱাটোৰি প্ৰচাৰটো মোৰ কাম নাই এইটো পাষ্টৰৰ ডিউটি পাষ্টৰে কৰক মই আলহী হয় আলহীকে থাকিম হয়নে এইটো আলহী স্বৰ্গ ৰাজ্যৰ আপুনি ঈশ্বৰে কি ক'ব তেতিয়া সেইটো প্ৰত্যেক 24 অধ্যায় সেইটো প্ৰত্যেক 24 অধ্যায় স্বৰ্গটো আলহী বুলি যদি আপোনাক ঈশ্বৰে কয় তুমি আলহী আহিছা আলহীকে গুচি যোৱা ইয়াত তোমাৰ স্থান নাই যদি হয় তেনেকুৱা কথা কি হ'ব তেতিয়া মতি সেইটো প্ৰত্যেক 24 অধ্যায় 11 আৰু 12 পদ ইয়েছ 11 আৰু 12 পদ আহক আমি একেলগে কৰো মৃত্যুৰ নিমিত্তে নিয়া লোকক ৰক্ষা কৰা আৰু সৎ খবৰ অৰ্থে থৰথৰকৈ কঁপি যোৱা মানুহক উদ্ধাৰ কৰিবলৈ তুমি কোচ নাখাবা যদি তুমি কোৱা চোৱা আমি তাক নাজানিলো তেন্তে যিজনে মন পৰীক্ষা কৰে তেওঁ জানো তাক নুবুজে আৰু যিজনা তোমাৰ প্ৰাণ ৰক্ষক তেওঁ জানো তাক নাজানে তেওঁ মানুহক তাৰ কৰ্ম অনুসাৰে জানো ফল নিদিয়ে আপুনি যদি ডাইৰেক্ট মাৰ্ডাৰ নকৰিব পাৰে কিন্তু আপুনি জানি যদি নকৰে কামটো নহয় যে আপুনি বচাব পাৰে কাকবাই নৰকৰ পৰা অনন্ত নৰকৰ পৰা কাকবাই বচাব পাৰে জুইত থকা জুইৰ পৰা নৰকৰ পৰা কিন্তু আপুনি যদি পাৱাৰ আছে আপোনাৰ বাক্য আছে ঈশ্বৰৰ পবিত্ৰ আত্মা আছে ঈশ্বৰৰ মণ্ডলী আছে পাষ্টৰ আছে সকলো ঈশ্বৰে ব্যৱস্থা দিছে কিন্তু আপোনাৰ ইচ্ছা নাই কাৰোবাৰ ইচ্ছা নাই আগ্ৰহ নাই ইচ্ছা আছে এই সংসাৰৰ মায়ামু জীৱনটো পাৰ কৰা সংসাৰটো কেনেকে এনজয় কৰিবা লা বিলা ভোগ পিয়া বেলেগত আছে নহয় নে সাংসাৰিক জীৱনটো তেতিয়াহ'লে ঈশ্বৰে কৈছে তুমি যেনে কুকুৰ তেনে টাঙন তোমাকো দিম মই এইটো ক'বলৈ অভদ্ৰ ভাষা যেন লাগে নহয় ঈশ্বৰে তেনেকৈ কৈছে এক প্ৰকাৰে গতিকে ঈশ্বৰক মানুহে ভান্দনা কৰিব পাৰিবনে ঈশ্বৰক ঠগাব পাৰিবনে ঈশ্বৰক ঠগাব পাৰিবনে গালাতিয়া 4:8 কৈছে গতিকে আমি ঈশ্বৰক ঠগাব নোৱাৰো প্ৰিয়সকল যিসকলে ঈশ্বৰৰ অনুগ্ৰহ পাইছে তেওঁলোকক কৈছো যিসকলে ঈশ্বৰৰ অনুগ্ৰহ নাই তেওঁলোকতো দিবলৈ একো নাই বেচাৰা বুপ্ৰা হওক আনকি ঈশ্বৰে তুমি ধাৰ্মিক হ'লে তোমাৰ পৰা কি গ্ৰহণ কৰিব দুষ্ট মানুহৰ পৰা পাপী মানুহৰ পৰা ঈশ্বৰে একো নলয় 1 টকাও নলয় একো নালাগে উদ্ধাৰ নোপোৱা মানুহজনৰ পৰা যিসকলে বৰ্ণ এগেইন নহয় নতুন জন্ম পোৱা নাই তেওঁলোকৰ পৰা ঈশ্বৰে একো বিচৰা নাই তুমি কি দিব পাৰিবা ইয়ুব 35:7 পদত কৈছে তুমি যদি ধাৰ্মিক হোৱা তেন্তে তেওঁক কি দিব পাৰিবা ঈশ্বৰে একো বিচৰা নাই তোমাৰ পৰা তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰে হানি কৰিব পাৰে ইয়েছ কিন্তু যিসকল ঈশ্বৰৰ লোক আছে ইয়াত ঈশ্বৰৰ স্পেচিয়েল মানুহ আছে বিশেষ ঈশ্বৰীয় লোক আছে দ্বিতীয় পিতৰত কৈছে আমি ৰাজকীয় পুৰোহিত ৰাজকীয় ৰাজাৰ সন্তান ৰাজা হয় আৰু ৰাজাৰ ল'ৰা আত্মাত আমি ৰাজাৰ দৰে জীয়াই থাকো হয়নে আমাৰ দৰে কোনে ৰাজাৰ দৰে জীয়াই থাকিব পাৰে আমি এই সংসাৰৰ সকলো বান্ধোনৰ পৰা ফিৰি
ৰাজা হোকা ৰাজা ল'ৰা। গতিকে আমি সুবাতৰি প্ৰচাৰ কৰোঁ, ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ, নহ'লে ইনডাইৰেক্ট মাৰ্ডাৰ কৰা হয়। বহুত মানুহক আপুনি ইনডাইৰেক্ট মাৰ্ডাৰ কৰিছে, ডাইৰেক্ট মাৰ্ডাৰ কৰা নাই, কিন্তু আপুনি দিব পৰা মেডিচিন বা কৰিব পৰা কামখিনি কৰা নাই, আমি নকৰোঁ, তেতিয়াহ'লে এইটো এটা মাৰ্ডাৰেই হয়। যি স্কেলত কৈছে, দুষ্টক যদি দুষ্ট বুলি নোকোৱা আৰু দুষ্টক যদি কুপথৰ পৰা তুমি যদি ৱাৰ্ণিং নিদিয়া, সেই দুষ্টৰ ৰক্তপাতৰ প্ৰতিশোধ তোমাৰ পৰা মই ল'ম। ৰাইট? বাইবেলে কৈছে, কি কৰিম? বাইবেলে কৈছে দুষ্টক ৱাৰ্ণ কৰা। গায়কে ক'লে, আমাৰ জিতেনে ক'লে, হ'ব ছাৰ, আপুনি বাইবেল লিখো কৈছে, আপুনি অনুগ্ৰহ পালে নহ'ব, কৰ্মও কৰিব লাগিব বুলি ক'লে সেই বাইবেলৰ খ্ৰীষ্টিয়ান লিডাৰজনে, মাজুলীৰ লিডাৰজনে, যিয়ে নেকি তেওঁ আছাম ট্ৰিবিউনত পেপাৰত লিখে কিবা কিবি, নিউজ লাইভ বা টিভি চেনেল ওলায়। তেতিয়া সেই গায়কে কৈছে, নাই নহ'ব ছাৰ, আপুনি পৰিত্ৰাণ চিয়ৰ আছেনে? সিহঁতক ৰখাব লাগিব, যিটো নহয় নহয় বুলি ক'ব লাগিব, হয় বুলি কিয় কৈ থাকিম? আপুনি ৰং পথত আছে ছাৰ, আপুনি ভুলত আছে, আপুনি চেক কৰক নিজৰ জীৱনটো। হয়, তেওঁ পাৱাৰ আছে কথা ক'ব পৰা, তেনেকুৱা ধৰণ ৰখাই দিব পাৰে, ডাইৰেক্ট দুষ্টক ৱাৰ্ণ কৰিব পৰা পাৱাৰ আছে। এক প্ৰকাৰে মই বাইকক কোৱা সময়তে পাৰোঁ, বাকী সময়ত মই অৱশ্যে মই অলপ দুৰ্বল যেনে লাগে কেতিয়াবা, বাছে পদূলিয়ে ৰাস্তাই ট্ৰেইনে অলপ ৱাৰ্ণিং দিম নেকি দুষ্টজনক, পৰিত্ৰাণত নাপালে নৰকত যাব, তেওঁ ৱাৰ্ণিং দিম নেকি? কাৰণ বাইবেলে কৈছে ৱাৰ্ণ হিম, আদাৰৱাইজ তুমি ৱাৰ্ণিং নকৰা কাৰণে তেওঁ যদি নৰকত যায়, সেইটো তোমাৰ গলতি আছে। ইউ আৰ বি ৰেছপনচিবল ফৰ হিজ চল, তুমি তাৰ প্ৰাণটোৰ বাবে দায়ী হ'ব। ধৰক আপুনি তিনিআলিত এক্সিডেণ্ট এটা হ'ল, লকৰা চাৰিআলিত, আৰু বৰ স্পীডলি এক্সিডেণ্ট হৈছে, আৰু আপুনি অকলে আছে, তাত মানুহ এটা থৰথৰাই কঁপি আছে, আৰ্লি মৰ্ণিং আপুনি দেখিছে মানুহজন থৰ কৰি আছে, এক্সিডেণ্ট মাৰি গাড়ী মাৰি গুচি গ'ল, বাইক স্কুটি তলত পৰি আছে, আৰু মানুহজন থৰ তেজ ওলাই আছে। কিন্তু আপুনি জানে, মই যদি এম্বুলেঞ্চ 108 ফোন কৰোঁ, মানুহজনক মাতি দিওঁ, বা এম্বুলেঞ্চ যদি বচাওঁ, মানুহজন বাচিব। থৰ কৰি তলত যাওঁ যিহেতু যাওঁ কৰি আছে, কিন্তু আপুনি এইবিলাক লাফাৰাত থিয় সোমাম, এইবিলাক ঝামেলা নোহোমাম যে চাইড কৰি আপুনি পলাই গ'ল। তাৰপিছত আপুনি নিউজত পিছত গম পালে মানুহজন দুখাই থাকিল 5 ঘণ্টাৰ পিছত থৰ কৰি। আৰু যদি আপুনি কাপুৰুষ নহয়, আপোনাৰ বিবেকত লাগিব, কনচায়েন্সত লাগিব, মই কি মানুহ, মই পাৰিলোহেঁতেন অলপমান তাক ৰিস্ক লোৱা হ'লে বচাব পাৰিলোহেঁতেন, আপোনাৰ বিবেকে আপোনাক কণ্ডেম কৰিব, আমাক কণ্ডেম কৰিব, আমাক গিল্টি ফিলিংছ কৰিব, আমাক দুখী ভাৱ কৰিব। দেটছ ৰাইট, আমি সুবাতৰি প্ৰচাৰ নকৰিলে আমাৰো তেনেকুৱা ভাৱ আহিব, অসুবিধা ভাৱ আহিব। গতিকে জাকুবলৈ গৈছো দুয়োটাই, জাকুব দুয়োটাই দুষ্টক ৱাৰ্ণ কৰিব কৈছে, নুশুনি সি যদি মৰে তাৰ দুখ, কিন্তু তুমি যদি ৱাৰ্ণ নকৰা, সতৰ্ক নকৰা, সেইটো তোমাৰ গলতি, তোমাৰ দুখ। আমি ঈশ্বৰৰ মানুহ যদি হয়, আমি ৱাৰ্ণ কৰিব লাগিব, সুবাতৰি প্ৰচাৰ কৰিব লাগিব। আন ভাষাত সেইটো কৈছে, শদিয়াৰ পৰা ধুবুৰীলৈ যি পাৰোঁ আমি এই বাৰ্তা, আমাৰ যদি সত্য আছে আমি বিলাব লাগিব সত্য। আমাৰ তাত লুকুৱাই থৈ মৰিলে ঈশ্বৰে আমাক কেতিয়াও সন্তুষ্ট নহয়, আমাক সন্তুষ্ট নহয়। জাকুব 2:17 2:17 এতেকে যিকোনোৱে সৎ কৰ্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়। মই কি ক'ব বিচাৰিছো, আমাৰ মন্দিৰত আমি ইয়াত কিছুমান ভদ্ৰ মানুহ আছে, ভদ্ৰ মহিলা আছে, লেডিজ এণ্ড জেণ্টলমেন, হয়তো কিছুমান অলপমান ভেড়া হ'লেও লেতেৰা ভেড়া আছে, ছাগলী হয়তো থাকিব পাৰে 2-এজন সোমাই, নাজানো, মই এইটো নাজানো, ঈশ্বৰে জানে। কাৰণ বাইবেলে কৈছে ছাগলী আৰু ভেড়া থাকে, ধান আৰু বিনয় আছে, আৰু ভেড়াৰো আকৌ কিছুমান বহুত লেতেৰা আছে, অলপ দুষ্টামি ভেড়াও আছে, খুচা-খুচি কৰা, টিং লগাই দিয়া, বদমাছ ধুৰন্ধৰ টাইপৰ, জাকটোৰ মাজত 2-এটা বদমাছ থাকেই। সেইটো মই ক'ব বিচাৰোঁ। কিন্তু আমি ভাবিব পাৰোঁ, আমি পাপ কৰা নাই, আমি খ্ৰীষ্টিয়ান মানুহ পাপ নকৰোঁ। সঁচাচতে মানুহে ক'ব পাৰে শংকৰ ভাই অলপমান ফেচবুকত এনেকুৱা ধৰণে গান গাই অলপ আপডেট দিয়ে, সেইটো বিশেষ মই পাপ বুলি ক'ব নাযাওঁ।
দেখা ল'ৰা কেতিয়াবা ফেচবুকত অলপ ফূৰ্তি ফাৰ্তা কৰি তেওঁ যদি অনৈতিক কাম কৰা নাই সেইটো পাপ নহয় ডেকা ল'ৰা ফেচবুকত ক'ৰবাত চেনেৰী লৈ ফটো মাৰি কিবা এটা গান গাই সেইটো আৰু কি চিৰিয়াছ কথা নহয় জানো যিয়ে নহওক যিসকলে পাপ আমি কৰা নাই বুলি ভাবিছো পাপ নকৰাকে চলি আছে কিন্তু এটা কথা সুবাতৰি যদি প্ৰচাৰ কৰা নাই সি এটা মহাপাপ বুলি বাইবেলে কৈছে গতিকে আমি চিন্তা কৰা উচিত যে মই সুবাতৰি প্ৰচাৰ নকৰাকে যদি আছো পাপ কৰি আছো ঈশ্বৰৰ বাক্যমতে যোনে সৎ কৰ্ম কৰিবলৈ জানিও সি নকৰে সি তালৈ পাপ হয় পাচনি কৰ্ম 10:38 কৈছে হেই যীশু ঈশ্বৰৰ নাচৰীয়া যীশু ঈশ্বৰৰ পবিত্ৰ আত্মাৰে অভিষিক্ত হৈ তেওঁ গাঁৱে গাঁৱে ফুৰি নগৰে নগৰে ফুৰি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ শয়তানৰ পৰা অপ্ৰেছ পোৱাসকলক অত্যাচাৰ পোৱাসকলক তেওঁ সৎ কৰ্ম কৰি কৰি তেওঁলোকক মুক্তি কৰিলে বুলি কৈছে যীশুৱে দিনে নিশাই তেওঁ নন ষ্টপ এই কাম কৰিছিলে শয়তানৰ পৰা অপ্ৰেছ পোৱাসকলক শয়তানৰ পৰা উৎপীড়ন পোৱা অত্যাচাৰ পোৱা আত্মাসকলক কিমান তেনেকুৱা মানুহ আছে প্ৰত্যেক সেমিনাৰত আমি 40 জনৰ ভিতৰত গোটেইখিনি পৰিত্ৰাণ নাপাওঁ 7 জন বা 8 জন পাক্কা হৈ যায় 7টা বা আত্মা পৰিত্ৰাণ পায় কেতিয়াবা 3টা বা 4টা আৰু তেনেকেইতো অসমৰ প্ৰায় মণ্ডলী মোৰ দ্বাৰা ঈশ্বৰে স্থাপন কৰিছে ঈশ্বৰে ব্যৱহাৰ কৰিছে মোক প্ৰায় এতিয়ালৈকে প্ৰায় 25টা মান মণ্ডলী স্থাপনত মোক ঈশ্বৰে ডাইৰেক্টলি ইনডাইৰেক্টলি ব্যৱহাৰ কৰিছে সোণাৰীগুলি হওক খাৰগুলি হওক ফাৰ্ষ্ট ষ্টাৰ্টিং হওক ডিব্ৰুগড় হওক ফাৰ্ষ্ট সেমিনাৰ অপেনিং সেমিনাৰ মই কৰোঁ ৰাঙলী হওক আৰু এইফালে ডিমৌ চাইডত হওক চিমেণ্ট চাপৰি হওক জোনাই হওক লাইমেকুৰি হওক ষ্টাৰ্টিঙৰ পৰা মই আছো ইনডাইৰেক্টলি গোগামুখটো ডাইৰেক্টলি বিভিন্ন জেগাত তেনেকৈ প্ৰায় 20ৰ ওপৰত মণ্ডলী স্থাপনত ঈশ্বৰে মোক ব্যৱহাৰ কৰিছে অৱশ্যে মই গৰ্ব নকৰোঁ এইটো কাৰণে এতিয়া 25টা 20টা হৈছে আৰু 50টাও হ'ব পাৰে ঈশ্বৰে ভৱিষ্যত দিনত ঈশ্বৰে যদি ইচ্ছা কৰে কিন্তু ঈশ্বৰে ডাইৰেক্টলি ইনডাইৰেক্টলি 25টা মণ্ডলী স্থাপন কৰিছো মই গৰ্ব কৰিছো নেকি নাই একো গৰ্ব কৰা নাই 25টা মণ্ডলী মই পোনপটীয়াকৈ হয়তো 15-20টা নিজে স্থাপন কৰিছো ইনডাইৰেক্টলি ভাৱে জড়িত হৈ মই লগত ফাৰ্ষ্টৰ পৰা আছো কিছুমান মণ্ডলী হয় ঈশ্বৰৰ সুবাতৰি প্ৰচাৰত আমি এনেকুৱাকে যিসকল ভাই ভনী পাৰ্টনাৰশ্বিপ মানে কি কয় টিম আপুনিও টিম হিচাপত আছে নহয় জানো ধৰক এতিয়া আমি মাজুলীত সুবাতৰি প্ৰচাৰ কৰিছো আপুনি গৈ নোপোৱা জেগাত বোকা পানীত গছকি য'ত গাড়ী মটৰ নাই আপুনি জানে কেনেকুৱা জেগাত আমি সোমাইছো আদিউটিত তাত গাড়ী নোসোমায় বাইকো কেইবাৰ পৰিছো বাইক অ' মাই গড কেইবাৰ পৰিছো বাইকৰ ৰাস্তাও নাই এনেকুৱা জেগা তাতো বোকা পানী গছকি হে প্ৰভু ক'ত সোমালো আৰু যেতিয়া মই মেইন ৰাস্তাত উঠিলো এই বোকা পানী সেই অঞ্চলৰ ভিতৰৰ জেগাৰ পৰা উশাহটো পালোগে মাজুলী ঢকুৱা ৰাস্তাটো যেতিয়া মেইন ৰাস্তা ধৰিলো ভিতৰৰ পৰা সোমাল ক'ৰবাত যেন এই আদিম যুগৰ তাহানি যুগত ক'ৰবাত সোমাই আছিলো তেনেকুৱা গাঁও এতিয়াও আছে গুণাহুতি সেই নদীৰ দ্বীপৰ সেই নদী অঞ্চল ভিতৰুৱা জেগাবিলাকত হয় আমি সুবাতৰি প্ৰচাৰ কৰিব লাগিব দুখ কষ্ট হ'লেও নহয়নে আপোনালোকে পাৰ্টনাৰ সহায় কৰিছে জানো যিসকলে পাৰিছে কৰিছে চিন্তা কৰিছে হয় সেয়াও আপোনাৰ পাৰ্চেণ্টেজ আছে বাইবেলে কৈছে যীশুৱে কৈছে মই বাইবেল পদটো দেখাব পাৰোঁ আপুনি মই যোৱা নাই মই কি পাৰ্চেণ্টেজ মই কিয় পাৰ্টনাৰ কৰিম মই কিয় চিন্তা কৰিম পাষ্টৰহে সেইটো বিজনেছ পাষ্টৰহে ডিউটি মইনো কি তাত মোৰ আহে যায় পাষ্টৰহে গৌৰৱ হ'ব যীশুৰ আগত ক'ব পাৰিবনে তেনেকৈ বাইবেলে কি কৈছে ইফিচিয়া কলচিয়া আমাৰ কাৰণে ভাইসকল প্ৰাৰ্থনা কৰা পৌলে কৈছে বাইকৰ মেলোতে যাতে উপযুক্ত বক্তৃতা যেন ঈশ্বৰে দিয়ে সেই ইফিচিয়া ভাই ভনীসকল সেই বক্তৃতাৰ কাৰণে আমাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব কলচিয়াটো কৈছে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিব বাইকৰ কাৰণে বন্ধ হৈ আছো আমাক ঈশ্বৰে বান্ধি থৈছে আমি ক'তো যাব নোৱাৰো এতিয়া আমি পৌলে জেলত আছিল না জেলৰ পৰা প্ৰচাৰ কৰি আছিল বান্ধোনৰ পৰা প্ৰচাৰ কৰিছিল হয় আমিও তেনেকৈ একেলগে সুবাতৰি প্ৰচাৰ কৰিব লাগিব যীশু ঘূৰি নহালৈকে আহক আমি পাচনি কৰ্ম 10 অধ্যায়লৈ গৈছো পাচনি কৰ্ম 10 অধ্যায় পাচনি কৰ্ম 10 অধ্যায় পাচনি কৰ্ম 10 অধ্যায় অৱশ্যে বহুত কষ্ট আছে এনেকুৱা গাঁৱে ভূঞে ঘূৰি ফুৰি বোকাই পানী গছকি সংসাৰ চব লেট্ৰিন বাথৰুম নাই কেতিয়াবা জংঘলত যাব লগা অৱস্থা হৈছে আমাৰ কিছুমান টিমটোৰ ভিতৰত কিছুমানতো মই জংঘলত যোৱা দেখিছোঁ লেট্ৰিন বাথৰুমৰ অৱস্থা নাই এনেকুৱা অৱস্থা আছে উপায় নাই সেই বুলি আপুনি আত্মাটোক নেগলেক্ট কৰিব নোৱাৰিতো আত্মা একেই ভেলু আছে নহয়নে য়েছ পাচনি কৰ্ম 10:38
চৰ্দি হওক, গা ধোৱাৰ ফেচিলিটি নাই, পানীৰ ব্যৱস্থা নাই। অ' মাই গড, সেই অৱস্থাটো আমি ঈশ্বৰৰ কাম কৰিব লগা হয় যদি ঈশ্বৰৰ ইচ্ছা হয়। 38 পদ 38 10:38 পাৰ্চনী কৰ্ম 10:38 পদ। সেয়ে এই ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষিক্ত কৰিল। তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম কৰি শয়তানৰ পৰা অত্যাচাৰ পৰা সকলোকে সুস্থ কৰিলে, কিয়নো ঈশ্বৰ তেওঁৰ সংগী আছিল। ৰাইট, শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলোকে গাঁৱে গাঁৱে চহৰে চহৰে যীশুৱে পবিত্ৰ আত্মাৰে অভিষিক্ত হৈ তেওঁ উদ্ধাৰ কৰিছিল। হয়, কুকুৰক পবিত্ৰ বস্তু নিদিবা, গাহৰি এখন মুকুতা নেপেলাবা, এইটোও হয়। কিন্তু আমি প্ৰাৰ্থনা কৰো ইয়াৰ পৰা যোৱাৰ আগতে, মই প্ৰাৰ্থনা কৰো স্পেচিয়েলি, ঈশ্বৰ মই তাত গৈ আছো, তাত মোক ৰাইট মানুহ দিয়ক, যিসকলে ধাৰ্মিকতাৰ কাৰণে ভোক পিয়া লাগি আছে, নিৰ্মল চিত্ৰৰ মানুহ আছে, মোক তেনেকুৱা 15-20 জন মানুহ দিব, আপুনি ৰেডি কৰি দিয়ক। ঈশ্বৰক খোজো, কাৰণ কুকুৰক পবিত্ৰ বস্তু দি লাভ নাই, গাহৰিৰ আগত মুকুতা পেলাই লাভ নাই। আৰু ঈশ্বৰে দিয়েও তেনেকুৱা ৰাইট মানুহ। 20 জন 18 জনে টেষ্টিমনি দিছে, পৰিত্ৰাণ পালো। আমিতো বিশ্বাস নকৰো 20 জন 18 জন টেষ্টিমনি, কিন্তু তাৰে ভিতৰত 7 জন বা 6 জন ক্লিয়াৰ পবিত্ৰ আত্মাৰ সহায়, ক্লিয়াৰ স্পষ্ট চিয়ৰ চিৰজীৱন আমি উদ্ধাৰ পালো, মুক্তি পালো। পাষ্টৰে কৈছে নাই নাই তোৰ কথাটো ৰচোন। পাষ্টৰে ৰখাই নাই, কেনেকে ৰম? যীশুৱে কৈছে তেওঁলোকক যদি ৰখাব পাৰি, শিলেও আটা পাৰিব। কেনেকে ৰখাব পাষ্টৰে সত্যক জনাৰ পিছত? সত্যক জানিব, সত্যই মুক্ত কৰিব। পাষ্টৰে কৈছে নাই, কিবা কিবি ৰখাব বিচাৰিছে, টেষ্টিমনি নকবি আৰু হ'ব নাই, আপুনি ৰখালে নহব নহয়। মই যি পাইছো মই নোকোৱাকে কেনেকে থাকিম? হয়, সেইধৰণে মণ্ডলী বাঢ়িব সেইবিলাকতো। ইতিমধ্যে আদিহতীটো আমাৰ 4-5-6 জন 7 জনৰ কণ্টেক্টত আছে। আমাৰ অলৰেডি কৈছে আমি অসুবিধাত পৰিম, আমি কি কৰিম এতিয়া? আমি সত্যক পালো, কিন্তু পাষ্টৰ আমাৰ লগত নাই, সত্যত নাই। পাষ্টৰ এজন বেপাৰী, কিবা হয়, ধুৰন্ধৰ এটা চৈতানৰ মানুহ হয় পাষ্টৰটো। এনেকুৱা চাহ আমি আমাৰ সেইটো গাঁৱৰ পৰা গাঁও আমি পঢ়িছো, গোটেই গাঁৱত আমাক আলহী উঠিছে, চাহ খুৱাই প্ৰাৰ্থনা কৰিব। প্ৰায় বহুত খ্ৰীষ্টিয়ান আছে এইটো ভিতৰৰ গাঁৱত, 2টা চাৰ্চত, ডাঙৰ এটা ডাঙৰ চাৰ্চত অহা আগন্তুক চেমিনাৰ আমি কৰিব পাৰো। পাষ্টৰজন আমাৰ নাম লৈ পিনি প্ৰত্যেক ঘৰত চাহ খায়, বিস্কুট খায়। একচুৱেলি মই চাহ ইমান নাখাওঁ, মই কৈছো এবাৰ চাহ খালে 2বাৰ কাল প্ৰাৰ্থনা কৰিম, চবে ঘৰে ঘৰে আলহী পানী খাম। সি আকৌ আমাৰ নামটো 6 জনীয়া টিম আমাক লৈ যাব, প্ৰত্যেক ঘৰে চাহ বিস্কুট আছে নাই, কল্ড ড্ৰিংকছ আছে নাই, ৰেডি কৰ, ভাত দে, কিবা দে, চবৰ ঘৰত খাই থাকে। এই প্ৰভু ইমান খোৱা মানুহ, ইমান খাব পাৰে, চব আমাৰ টিমে অবাক হৈছে। আৰু ঘৰত গৈ পিনি ঘৈণীয়েক ক'ব, এই চাহ দে, আহি পায় গোটেই গাঁও এক পাক মাৰিব, আকৌ চাহ খুজিব ঘৈণীয়েকৰ পৰা, ভাত দে পটাব। হে প্ৰভু, ইমান খায়নে মানুহ? লোভিয়া, বিৰাট লোভিয়া। সেইকাৰণে সি বাক্যই নুশুনে, ভূতে পোৱাৰ দৰে 5 মিনিট বহিব, আকৌ পাকি যাব, আকৌ উঠিব, ওলাব, আকৌ যাব, ওলাব। হে প্ৰভু, যেন অৰুচি আত্মাই লম্বিছে তাক। এজন পাষ্টৰে কৈছে আচল চৈতানটোক এইবাৰহে দেখিলো ইয়াত বোলে, পাষ্টৰ লুচিফাৰ লেখীয়া। গতিকে এই ধৰণৰ পৰিস্থিতিতে যিসকল সামান্য ভাই ভনী আছে, উদ্ধাৰ পাইছে, তেওঁলোকতো নিৰুপায়, পাষ্টৰে ডমিনেট কৰি থব। তেওঁলোক বুজি পাইছে এইটো কি কৰিম। হয়, মই প্ৰাৰ্থনা কৰিব পাৰিম আপোনালোকৰ, চিন্তা নকৰিব। অনলাইনত কানেকশ্যন কৰিম, মেছেজ দি থাকিম, MP3 কিবা কিবি ৰাস্তাৰে তোমাক সহায় কৰিম, প্ৰাৰ্থনা কৰিম। গায়কে কৈছে বিনি মই ফোন কৰিম, এই শচীন তুমি চিন্তা নকৰিবা, মই 25 বছৰ তেনেকে নামদাৰী আছিলো, মই অত্যাচাৰ শয়তানৰ দ্বাৰা পাই মই বৰবাদ হৈছিলো, শয়তানে মোক জীৱনটো শেষেই কৰিছিলে, 25 বছৰ নামদাৰী খ্ৰীষ্টিয়ান, এতিয়া মই হয়তো পালো, তই চিন্তা নকৰিবা, মই তোক সহায় কৰিম। সি ফোন কৰে, কাউন্সিলিং কৰে ফোনত, আৰু আনজনে ফোন কৰে, হ'ব আমি আছো নহয়। মাজুলীৰ বিলাকো 10 জনে ফোন নাম্বাৰ লৈছে, যিসকলে সঁচাই পৰিত্ৰাণ পাইছে। আমি গুৱাহাটী গলে সোমাম, আমি যাম, নিশ্চয় যাম। এইবাৰ আমি বুজি পাইছো, আমাক এৰিলে নহব আপোনালোকে। আকৌ এজনে কৈছে আপুনি আকৌ মাজুলীত ডাঙৰ এটা প্ৰগ্ৰাম কৰক। এইধৰণে ঈশ্বৰে সৌভাতৰি প্ৰচাৰটো বৃদ্ধি কৰে, কাৰণ যীশুৱে সেই কাম কৰিছিল, দেখিছেনে? হট কাম কৰিছিল। এতিয়া হট কাম বুলি যীশুৱে কৈছে, পুৱাৰ পৰা গধূলি যীশুৱে হট কাম কৰিছিল। হট কাম বুলি ক'লে আপুনি ভাবিব পাৰে কি হট কাম, এইটো হট কামেই নে? তাতকৈ দুখীয়াক সহায় কৰা, দুখীয়া ল'ৰা ছোৱালীক হোষ্টেল ফিজ দিয়া, স্কলাৰশ্বিপ দিয়া, দুখীয়াক চিকিৎসা কৰি দিয়া, সেয়া জানো হট নহয়? দুখীয়াক কম্বল বিলোৱা, চাউল বিলোৱা, এয়া হট নহয় জানো? হয়, এক প্ৰকাৰে সিও হট হ'ব পাৰে, কিন্তু আমি গোটেই দুখীয়াক খুৱাই শেষ কৰিব নোৱাৰো। অসমত ইমান দুখীয়া আছে, গোটেই পৃথিৱীৰ মানুহক চিকিৎসা কৰি দিব নোৱাৰো, আমি ইমান বেমাৰী আছে। কিন্তু অনন্তকলীয়া আত্মা, যি আত্মা অমৰ থাকে, এটা দুটা আত্মা আমি বচাব পাৰো। হয়, দুখীয়াক পেট ভৰাই খালে আকৌ ভোক লাগিব, আকৌ বুঢ়া বুঢ়ী হৈ
বুকতে মৰিবহি বেমাৰী সুস্থ কৰিলে আকৌ বুঢ়া বুঢ়ী হৈ মৰিব কম্বল দিলেও এদিন মৰিব গতিকে যিমান এই জগতৰ সাংসাৰিক আমি সহায় কৰিব পাৰো সেইটো টেম্পৰাৰী দৃশ্য বস্তু অলপ দিনীয়া অদৃশ্য বস্তু অনন্তকলীয়া এটা আত্মা গোটেই জগততকৈ মূল্যৱান আম্বানী মোদী বা ডনাল্ড ট্ৰাম্প বা এলন মাৰ্কছ এটা আত্মা স্বৰ্গলৈ নিব নোৱাৰে ৰাইট এলন মাৰ্কছে ফিজিকেল বডিটো স্বৰ্গলৈ নিব পাৰে ৰকেট বনাই সুনীতা উইলিয়াম বা বাৰ্ড যিজন তেওঁ নিছে তেওঁ কোটি টকা ৰকেট বনাই পিনি তেওঁ আকাশলৈ নিছে ওপৰলৈ স্বৰ্গলৈ ওচৰলৈ প্ৰথম স্বৰ্গলৈ কিন্তু তেওঁতো স্বৰ্গলৈ নিব নোৱাৰে দেহাটোৱে নিছে তেওঁতো আত্মা এটা বচাব নোৱাৰে নিজৰ পাৱাৰেৰে বিজ্ঞানীয়ে এলন মাৰ্কছে এটা আত্মা বচাব নোৱাৰে ডনাল্ড ট্ৰাম্পে নিজৰ পাৱাৰে এটা আত্মা বচাব নোৱাৰে নিজৰ ক্ষমতা বুদ্ধিৰে কিন্তু আমি পাৰো 10টা 15-16টা আত্মা 2টা সেমিনাৰত বাচিছে আপুনি ভাবিব স্বৰ্গ দেখা পাব এই বৰ্ণগীন ভাই ভনীসকলক অনন্ত মুক্তি উদ্ধাৰ মুক্তি পোৱাসকলক ঈশ্বৰৰ অনুগ্ৰহ বুজি পোৱাসকলক ঈশ্বৰ আমাৰ যোগেদি এতিয়াও কাম কৰি আছে যিশুৰ যোগেদি যেনেকৈ সেই পবিত্ৰ আত্মাই কাম কৰিছিল সেই একেই পাৱাৰ সেই একেই কাজ কৰা শক্তি এতিয়াও কাৰ্য কৰি আছে ইয়েছ হয় গতিকে আমি ঈশ্বৰৰ এই উপবাদৰি যিমান দিনলৈ থাকো আমি কৰিব লাগিব নহয়নে উপবাদৰি প্ৰচাৰ কৰিব লাগিব ৰাইট যোগন 12 অধ্যায় অৱশ্যে কষ্ট আছে ত্যাগ নকৰাকে বলিদান নকৰাকে এই কাম কৰিব নোৱাৰে কোনোবাই নিজৰ কাপোৰ কানি কিনিব লগা পইচাও দি দিছে চাগে এই সেমিনাৰত ইয়েছ যোগন 12 অধ্যায় তেনেকাও দিয়া মানুহ দেখিছো যি আছিলে তাকেই দি দিয়াও দেখিছো যোগন 12 অধ্যায় তেনেকৈ অতিৰিক্ত দিয়া মানুহ নহয় কিছুমান যি আছিল নিজৰ পৰিয়ালক পোহপাল দিবলগীয়া পইচা 1000 2000 3000 4000 এনেকাও দি দিছে বা কোনোবাই নিৰন্তৰে প্ৰাৰ্থনা কৰিছে বিভিন্ন ধৰণে সহায় কৰিছে কোনোবা ৰান্ধিব গৈছে কোনোবা গান গাব গৈছে কোনোবা কাউন্সেলিং কৰিব গৈছে কোনোবা এনকাৰেজ কৰিছে বিভিন্ন ধৰণে উৎসাহিত কৰিছে যোগন 12:24 পদ এইবিলাক সকলো বিষয় ত্যাগৰ বিষয় যোগন 12:24 পদ যত্ন কৰিলেহে ৰত্ন পায় 24 পদ আহক আমি একেলগে পঢ়ো মই তোমালোকক অতি স্বৰূপকৈ কওঁ ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে সি অকলেহে থাকে কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে ইয়াৰ মিনিংটো কি ধানৰ গুটি এটি পৰি মাটিত মৰি যোৱা মিনিংটো কি জিজাছ ক্ৰাইষ্ট নিজকে বলিদান দিলে নিজকে তেজাল যুৱকৰ আটাইতকৈ 33.5 বছৰ বয়সীয়া তেজাল আটাইতকৈ জীৱনৰ মূল্যৱান দেখা সফল দেখা জীৱনটোক তেওঁ এনজয় নকৰি এই দুদিনীয়া পাপৰ অলপ দিন সুখ নকৰি তেওঁ অনন্তকলীয়া সুখ ভোগলৈ চাই জীৱনটোক উৎসৰ্গা কৰি এৰি দিলে আৰু তেওঁ ধানৰ গুটি এটিৰ দৰে নিজকে মৰি মাটিত পৰিব দিলে শেষ কৰিব দিলে আৰু সেই ত্যাগৰ বিনিময়ত যিশুৱে নিজৰ তেজা দেখা জীৱনটো ত্যাগ কৰাৰ বিনিময়ত আজি যিশু ৰাজা চাইনাৰ পৰা আফ্ৰিকাৰ পৰা 7টা মহাদেশত যিশুকে জয় হয় যিশু ৰাজা প্ৰভু হয় আপোনাৰ নামটো গোটেই বিশ্বই সেৱা নকৰে কি যিশুৰ নাম সেৱা কৰে কিয় এই বলিদান এই ত্যাগৰ কাৰণে মোক সেৱা নকৰে গোটেই বিশ্বই কিন্তু অৰুণাচলৰ জংগলৰ ভিতৰলৈকে চাইনাৰ চুকে কোণে আফ্ৰিকাৰ চুকে কোণে গোটেই সাগৰে তলে বয়ামে মহাকাশৰ পৰা পাতাললৈকে যিশু নাম আছে আৰু অমৰ কলীয়া নাম আমিও সেই যিশুৰ সন্মানৰ ভাগী হ'বৰ কাৰণে আমাক পৰিত্ৰাণ দিছে নহয়নে 2 তিমথী 2:10 কৈছে এই কাৰণে মই সকলোকে হৈছো যাতে তেওঁবিলাকে যেন খ্ৰীষ্ট যিশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায় ইটাৰনেল গ্লৰি অনন্ত গৌৰৱ গতিকে মানুহে ভাবে গৌৰৱ মই যদি মোদী হ'ব পৰা হলে মই যদি অমিত শ্বাহ হ'ব পৰা মই যদি হিমন্ত হ'ব হলে বা অসমৰ মন্ত্ৰী হোৱা হলে বা অসমৰ গুৱাহাটীৰ DC হ'ব পৰা হলে কিমান গৌৰৱ হলেতেন না আপুনি নিজকে বহুত সন্তুষ্ট লবিলে দিব গৌৰৱ হলেতেন কিন্তু বাইবেলে কৈছে তেওঁবিলাকে হলে বিনাশী কীৰ্তিৰ কাৰণে চেষ্টা কৰে কিন্তু আমি হলে অবিনাশী অনন্তকলীয়া গৌৰৱ চিৰকাল সদায় থকা আজীৱন বুঢ়া বুঢ়ী নোহোৱা আজীৱন পোক নোহোৱা বেমাৰ নোহোৱা কেতিয়াও কিয় নোহোৱা মামৰ নোহোৱা সেই ৰাইজৰ কথা আমি কৈছো যি মানুহৰ কাণত নোহোমাল চকুৱে নেদেখিলে প্ৰথম কৰিন্থিয়া 2:9 কৈছে কিন্তু ঈশ্বৰক প্ৰেম কৰা সকলক ঈশ্বৰে তৈয়াৰ কৰি ৰাখিছে তেনেকুৱা এটা অমৰ ৰাইজ সেই ৰাইজত
আমি কেনেকৈ থাকিব বিচাৰোঁ? মোদীৰ দৰে নে চকীদাৰৰ দৰে? সেই ৰাজ্যত কেনেকুৱা ধৰণৰ আপুনি ওপৰত যাব বিচাৰে? কেনেকুৱা পজিশ্যন বিচাৰে? ডনাল্ড ট্ৰাম্প বা ভাল সন্মানীয় পদবী, অমিত শ্বাহ নে সাধাৰণ চকীদাৰ চুইপাৰ হ'ব বিচাৰে? বাইবেলে কৈছে, যীশুৱে কৈছে, কোনটো হ'ব বিচাৰে? যদি এই পৃথিৱীত ত্যাগ কৰে, এৰি দিয়ে নিজৰ জীৱনটো, তেতিয়া আপুনি পাব। নহ'লে লেজি, দুষ্ট, এলেহুৱা বুলি ক'ব যীশুৱে। ওপৰে কওক 11 অধ্যায়। গতিকে ত্যাগ কৰিলে ঈশ্বৰৰ কাৰণে অপচয় নহয়। আমি ইট ইজ ৱেষ্টেড, ৱেষ্ট। ঈশ্বৰৰ ৰাইজৰ চেমিনাৰত যদি আমি প্ৰাৰ্থনা কৰোঁ, সৌভাতৰি প্ৰচাৰত যদি সহযোগ কৰোঁ, পাষ্টৰক বা বিভিন্ন কামত প্ৰাৰ্থনাত সহায় কৰোঁ, এইটো ৱেষ্টেড হ'ব, নহয়নে? ৱেষ্টেড মানে কি? অপচয়। ৰিয়েলি অপচয়? আমি তেনেকে নাভাবো, নহয় যে ভাই ভনী অকল বাইবেলে তেনেকে কোৱা নাই অপচয় বুলি। ঈশ্বৰে অধাৰ্মিক নহয় যে তেওঁ পাহৰিব, সেইটো পদে নহয়। ওপৰে কয় 11 অধ্যায়। আনকি চেঁচা পানী এগিলাচ চোৰো অপচয় নহয়। ভাই বুলি যদি মৰম চেনেহ কৰা, এগিলাচো যীশুৰ নামত যদি মৰম কৰিছিলে, ভাৱবাদী বুলি ভাৱবাদীক যদি সন্মান কৰিছিলে, ভাই বুলি ভাইক যদি চেঁচা পানী এগিলাচ খুৱাইছিলে, যীশুৱে কৈছে তাৰ পুৰস্কাৰ কোনো পধ্যেই নেহেৰুৱাব। কাৰণ যীশু কালি হাদি সদাকাললৈ একে হৈ থাকে। ওপৰে কয় 11 অধ্যায়। ওপৰে 11 অধ্যায় 1 পদ। তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া, কিয়নো অনেক দিনৰ পাছত তাক আকৌ পাবা। 7জনক এনেকি 8জনক ভাগ বাটি দিয়া, কিয়নো পৃথিৱীত কি কি আপদ ঘটিব তাক তুমি নাজানা। তোমাৰ আহাৰ, আহাৰ কি আহাৰ? খোৱা বোৱা বস্তু, কিয়নো অনেক দিনৰ পাছত আকৌ তাক আকৌ পাবা। গতিকে আমি যিটো নিজৰ পৰিয়ালৰ কাৰণে খৰচা কৰিব পৰা পইচা 500, 1000 বা 2000, 4000, 5000, কোনোবাই কণ্টিনিউ সৌভাতৰি প্ৰচাৰত সহায় কৰি আছে, দি আছে, প্ৰত্যেক চেমিনাৰত দিয়ে। কোনোবা আছে, কোনোবা আছে। কৈছো কৈছে আপোনালোকে মন্দিৰত দান দি আছে, নিদিয়া বুলি কোৱা নাই। ভাল, বহুত কৰি আছে। যিসকলে কৰিছে, নকৰা সকল যীশুৰ ৰাইজত কি বুলি উত্তৰ দিব নাজানো। যিয়ে নহওক, তেওঁলোকে ভাবিব পাৰে আমি দি আছো, কৰি আছো, একো ফল পোৱা নাই। যীশুৱে কৈছে, বাইবেলে কৈছে নাই, তেনেকে নাভাবিবা। অনেক দিনৰ মূৰত তুমি আকৌ তাক পাবাগে। যীশুৱে ৰাইজ যেতিয়া স্থাপন কৰিব, মিলেনিয়াম কিংডম যেতিয়া স্থাপন কৰিব, পৰম দেশ 1000 বছৰ ৰাইজ যেতিয়া স্থাপন কৰিব, যীশুৰ ৰাজা যীশুৱে যেতিয়া হ'ব, তেতিয়াহে পাব আপোনাক। নে এতিয়া এই গেলা গৈ গৰমৰ ইমান লেতেৰা পৃথিৱীত বিচাৰিছে কিবা এটা ভাল বস্তু? টেম্পৰাৰী পৃথিৱীত পোকে খায়, ইয়াত মামৰে ধৰে, কি বস্তু লাগে ইয়াত? যদি যীশুৱে আপোনাক মোদীয়ে দিব পৰা ঘৰটোকে নাপোৱাৰ কাৰণে আপোনাক ঘৰ এটাই দিলে, 50 বছৰৰ পিছত পোকে খাব, মামৰে খাব সেই ঘৰটো। সেইটো কি? যীশুক পিছত 50 বছৰৰ পিছত আপুনি গালি পাৰিব, কি বস্তু দিলা? 50 বছৰৰ পিছত পুৰণা বস্তু হৈ গ'ল, আপুনি কি দিলা মোক? ঈশ্বৰে কি বস্তু দিয়ে মানুহক? খেলনা বস্তু, বাচ্চা খেলনা কেইটামান থকা, এবছৰ 2 বছৰ খেলিব পৰা। মোদীয়ে দিলে আপোনাক খুব বেছি 60-70 বছৰ টকা এটা ঘৰ দিব, 70 বছৰীয়া এটা ঘৰ, তাৰপিছত কি অতিৰিক্ত দিব পাৰে? কিন্তু মোদীয়ে যদি তেনেকুৱা 50 বছৰ থকা এটা ঘৰ দিব পাৰে, তেতিয়া ঈশ্বৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাজনে, ব্ৰহ্মাণ্ডৰ মালিকজনে, তেওঁ কি 50 বছৰ থকা বস্তুৱে দিব? 100 বছৰ থকা ভেলু থকা বস্তুৱে দিব আপোনাক? চন্দ্ৰ সূৰ্যত তৰা জিলিকি আছে, নহয়নে? ইয়েছ। গতিকে আমি উভতাই পাম যদি আমি এতিয়া ব্যয় কৰোঁ। নো ক্ৰছ নো ক্ৰাউন, বাইবেলে কৈছে। যদি আমি উভতাব ভৱিষ্যতে ইণ্টাৰেষ্ট বিচাৰো, ইণ্টাৰেষ্ট, প্ৰফিট, তেতিয়াহ'লে আমি এতিয়া ব্যয় কৰিব লাগিব, ইনভেষ্ট কৰিব লাগিব। ক'ত ইনভেষ্ট কৰিব লাগিব? আমি ইজনক ভিজিটিং কৰোঁতে মই বিস্কুট লৈ যাওঁ, কাৰোবাৰ ঘৰত চাহ পানী লৈ যাওঁ, বা কাৰোবাৰ ঘৰত কেতিয়াবা লৈ যাব নোৱাৰো, বা কিবা এটা গিফ্ট দিওঁ, আমি এইটো ইনভেষ্ট কৰোঁ। কাৰণ বাইবেলে কৈছে ইজনক মৰম কৰা, প্ৰেম কৰা। মোৰ যিটো কেপাচিটি মই এইটো দিওঁ, মোৰ নোৱাৰাটো মই দিব নোৱাৰো। আপোনাক মই এটা চবকে এখন গাড়ীয়ে দিব বিচাৰো, মোৰ মনে কয়। ইচ্ছাটো আছে, কিন্তু মই সামৰ্থ্যটো নাই। ইচ্ছা থাকিলে চবকে এখন ব্ৰেণ্ড নিউ গাড়ী চবকে দিবলৈ ইচ্ছা আছে, কিন্তু মোৰ সামৰ্থ্যটোৱে নাই। কিন্তু যি সামৰ্থ্য আছে, আমি ইজনক মৰম চেনেহ কৰোঁ, ৰাইট?
ঠিক তেনে সেইটো এটা হ'ব পাৰে কিন্তু তাতকৈ এটা ডাঙৰ কাম লোক 15 হাত পদত কৈছে 99 জন মন পাল্টাবৰ প্ৰয়োজন নোহোৱা ধাৰ্মিক লোকৰ নিমিত্তে স্বৰ্গত যিমান আনন্দ স্বৰ্গত যিমান আনন্দ হয় তাতকৈ এজন পাপীৰ পৃথিৱীত এজন পাপীৰ মন পাল্টাটো তাতকৈ স্বৰ্গত অধিক আনন্দ হয় ইয়েছ আমি গোট খাইছো ইয়াত নতুন জন্ম পোৱা মানুহ বেছি আছে হয়তো দুই এজন নাজানো চিয়ৰ নহয় আমাৰ এতিয়া ঈশ্বৰ সুখী হৈছে আনন্দ হৈছে ইয়েছ ইয়াতো আনন্দ কিন্তু মাজুলীত যদি 10টা আত্মা নৰকৰ পৰা চিৰজীৱন বাচি গ'ল তাতো ঈশ্বৰে কম আনন্দ নকৰে সেই গাঁৱৰ ভিতৰুৱা জেগাত কেকাই থকা আত্মা শয়তানৰ পইতাচাৰ পোৱা আত্মা এটা যদি আমাৰ ত্যাগৰ বিনিময়ত যদি বাচিছে তাতো ঈশ্বৰে কম আনন্দ নকৰে ঈশ্বৰক মই কেনেকৈ সন্তুষ্ট কৰিম ইয়েছ হয় দানিয়েল 12 অধ্যায় ঈশ্বৰক সন্তুষ্ট কৰাটো মোৰ ইয়েছ কি ক'ব মোৰ লক্ষ্য উদ্দেশ্য নহয় যদিও মই পাৰফেক্ট নহয় মই সম্পূৰ্ণ সিদ্ধ নহয় কিন্তু মোৰ টাৰ্গেটটো গ'লটো ঈশ্বৰক সন্তুষ্ট কৰা আল্টিমেট গ'লটো আমাৰ সকলোৰে হয় ৰাইট আমাৰ সকলোৰে হয় আমি সকলোৱে ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰিছো দানিয়েল 12 অধ্যায় 3 পদ আহক আমি দানিয়েল 12 অধ্যায় 3 পদ চাওঁ একেলগে পঢ়িছো দানিয়েল 12 অধ্যায় 3 পদ যিবিলাক জ্ঞানী সেইবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে সেইবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব গতিকে এই বাইবেল সেমিনাৰ সমাৰোহ খাৰগুলিত আৰম্ভ কৰিছিল 2004-5 চনত আৰু যেতিয়া বাহিৰা দেশৰ পৰা আহি এই পৰিত্ৰাণৰ বাক্য প্ৰচাৰ কৰিছিল তেতিয়া আমাৰ দৰে পাপীবিলাকক তেওঁলোকে প্ৰথমতে ধাৰ্মিক কৰিলে তেওঁলোক জ্ঞানী গতিকে তেওঁলোক বহুত দূৰ দেশৰ পৰা আহি যথেষ্ট খৰচা কৰি খোৱা বোৱা দি ফিন্দা উৰা দি অহা যোৱা ভাড়া দি মানুহক ধাৰ্মিক কৰিলে তেওঁলোকে পৰিত্ৰাণ দিয়ালে এতিয়া আমি তেওঁলোকৰ ত্যাগ বিনিময় কষ্টৰ বিনিময়ত এই পৰিত্ৰাণ পালো তেনেহলে এতিয়াও আমাক ঈশ্বৰে চান্স দিছে আমাকো জ্ঞানী হোৱাৰ চান্স দিছে সংসাৰৰ দুদিনীয়া মায়ামত জীৱনটো শেষ নকৰি কি কৰিবলৈ সময়টো কেনেকৈ তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে ধাৰ্মিক মানে কি আকাশৰ দীপ্তিৰ দৰে জিলিকি থকা আৰু অনেকক ধাৰ্মিক কৰাবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব চিৰকাল চিৰজীৱী চিৰকাল সেইটোৱে মই বিচাৰিছিলো যেতিয়া মই নন মানুহ আছিলো হিন্দু হিচাপত কেৱল হিচাপত বুলি কৈ নে হিন্দু বুলি কৈ কলেজত আছিলো অৱশ্যে মোক কোনেও ইমান কষ্ট কৰি প্ৰচাৰ কৰিব লগা হোৱা নাই জোৰ জবস্তি বহুত মানুহে মোক কাউন্সিলিং কৰা নাই প্ৰচাৰ কৰা মোৰ ভিতৰত যুদ্ধ আছে মইতো এদিন অফিচাৰ হ'ম বা কিবা এটা বেংক অফিচাৰ হ'ম বা SCS অফিচাৰ হ'ম মোৰ টাৰ্গেট আছিল পঢ়া শুনা কৰি মই জয়ী হ'মেই এদিন মই টাউনত অফিচাৰ হ'ম ভাল কাপোৰ পিন্ধিম ভাল ড্ৰেছ বনাম ড্ৰেছ কিনিম মাটি কিনিম ৱাল চাৰিওফালৰ পৰা মাৰিম তাৰপিছত কলেজত ভাবি আছো তাৰপিছত মই মন্দিৰ বনাম চোতালত লাইট ফিটিং কৰি ধুনীয়া মন্দিৰ বনাই মোৰ ঈশ্বৰ ভগৱানৰ নাম ল'ম তাৰপিছত আকৌ আহিছে তাৰপিছত চাকৰি কৰিম সংসাৰ হ'ব তাৰপিছত গাড়ী দামী কৰিম আৰু কিনিম আৰু এনজয় হ'ব তাৰপিছত ল'ৰা ছোৱালী হ'ব পৰিয়াল হ'ব তাৰপিছত কি কৰিবা আকৌ আহি আছে প্ৰশ্ন তাৰপিছত 30 বছৰ 40 বছৰ 50 বছৰ 30 বছৰ চাকৰিটো পাৰ্মানেন্ট হ'ল তাৰপিছত 30 বছৰ 60 বছৰ ৰিটায়াৰ তাৰপিছত কি কৰিবা তুমি তাৰপিছত বুঢ়া বুঢ়ীৰ মৃত্যুলৈ বাট চাম এইটো টেম্পৰাৰী লাইফ দেখোন ইমান যত্নৰ পৰা কষ্ট কৰি পঢ়িছো ইমান ঘাম পেলাইছো ইমান জীৱনটো ত্যাগ কৰিলো তাকো 30 বছৰ মাত্ৰ তাৰপিছত ৰিটায়াৰ বুঢ়া বুঢ়ী ক'ব মৃত্যুলৈ বাট চাব লাগিব ক্ষণ গণিব লাগিব কেতিয়া মই মৰিম সেয়াই নেকি জীৱন কি ফাল্টু জীৱন মোৰ প্ৰশ্ন আছিল হিন্দু হৈ থাকোঁতে সৃষ্টিকৰ্তাক মই তেতিয়া যুদ্ধ কৰিছিলো তুমি কিয় সৃষ্টি কৰিলা কোন হয় ঈশ্বৰজন কোন হয় এইজন তুমি যদি মানুহক এনেকৈ বেকাৰকে সৃষ্টি কৰাতকৈ নকৰাই ভাল আছিল এই মায়াময় 87 বছৰ জীৱন ইমান ঝালা কষ্ট দি তাকো আকৌ টেম্পৰাৰী জীৱন এইটো কি জীৱন তাকো আমি খাওঁ বওঁ যুঁজি আছো কাৰাকাৰী কৰি লৰি পৰি আছো এই কাক কেনেকে লুটিম কাক কেনেকে পাম দুই এক পইচা তাকো আকৌ আমি মৰি যাওঁ
দুখ কষ্ট বেমাৰত এয়া কি জীৱন কি ফালতু ঈশ্বৰক মই যুদ্ধ কৰিছিলোঁ মোৰ হৃদয়ৰ অন্তৰত তেতিয়া ঈশ্বৰে মোক এই বাইবেললৈ চপাই আনিলে উত্তৰ দিবলৈ কাৰণে আৰু বাইবেলত মই গোটেই প্ৰশ্ন উত্তৰ পাই গলো চিৰজীৱী হ'বৰ কাৰণে মোক বনাইছিলে মই কেনেকৈ বৰবাদ হলো মই মানে আদামৰ মানুহৰ বংশৰ যোগেদি কেনেকৈ আমি বেয়া হলো বাইবেলৰ উত্তৰ আছে একচুৱেলি অৰিজিনেল ঈশ্বৰে মানুহক তেনেকৈ বেয়াকৈ বনোৱা নাছিল ঈশ্বৰৰ গলতি আছে নেকি মানুহ গাদ্দাৰ কৰিলে নি ঈশ্বৰে মানুহে ঈশ্বৰক গাদ্দাৰ কৰিলে ফাৰ্ষ্টত মানুহে ঈশ্বৰক গাদ্দাৰ কৰিছে যাক ইমান মৰমত ভাল পাই বিয়া পাতি আনিছে সি বেলেগ এটা ধনী ল'ৰা পাই বা কিবা এটা তাতকৈ ধনী আছে এৰা পাই সি পলাই গ'লে এইটো তাৰ দুখ হ'ব ঠিক তেনেকৈ আদাম হাৱা সেইটোৱে কৰিলে ঈশ্বৰক বিশ্বাসঘাতক কৰিলে গাদ্দাৰ কৰিলে তাৰ বিনিময়তে আমি মৃত্যু জ্বালা পাইছো বুঢ়া বুঢ়ী অভিশাপ পাইছো বেমাৰ আজাৰ পাইছো মেহনত কৰি কাম কামাই কৰিব লগা হৈছে আদামক ঈশ্বৰে হাও দিছে এডেন বাৰী হাও দিছে হাৱা হাও দিছে গোটেই সৃষ্টিক হাও দিছে কিন্তু এই হাওৰ পৰা আমি চিৰজীৱী হ'বৰ কাৰণে যীশুৰ দ্বাৰা হাওটো যীশুক দিয়া হ'ল ক্ৰুচৰ ওপৰত আৰু আমাক উদ্ধাৰ মুক্তি কৰিলে নহয়নে এতিয়া আমি চিৰজীৱী হলোগে গতিকে আমি চিৰজীৱী যদি আত্মা আছে চিৰজীৱী অনন্ত জীৱন আছে চিৰজীৱী যদি মানুহ হয় টেম্পৰাৰী কামত কিয় সময়টো নষ্ট কৰিছো এই টেম্পৰাৰী সময় পইচাটো কিয় বৰবাদ কৰিছো ইমান কষ্টৰে কামাই কৰা পইচাটো টেম্পৰাৰী কামত কিয় লোকচান কৰিছো অন্ততঃ জ্ঞানী হ'ব লাগিব না আমি যে আমাৰ মৃত্যুৰ পিছতো থাকাকে ঘূৰাই পোৱাকে গোটেই মূলে ঘূৰাই পোৱা কামত ইউজ কৰিব লাগে যি 1 টকা কষ্ট কৰি পাইছো ৰাইট এইটো জ্ঞানী মানুহ বুৰ্বক মানুহ এবাৰ বুৰ্বক তিনিবাৰ বুৰ্বক গোটেই জীৱন বুৰ্বক কিছুমানে এবাৰ বুৰ্বক দুবাৰ বুৰ্বক নাই মই তিনিবাৰ বুৰ্বক নহম আৰু তিনিবাৰত মই খুজ পাম মোৰ 1 টকাও মই ঈশ্বৰৰ কামত খৰচা কৰিম মই ফালতুকে খৰচা নকৰো পইচা হয় ঘৰৰ ল'ৰা ছোৱালী পোহপাল দিয়া স্কুল কিবা কিবি কৰা বেমাৰ আজাৰ লাগাখিনি খৰচা কৰিম কিন্তু আলতু পালতুকে অকল জগতখনক মায়ামোহ সংসাৰত ব্যয় কৰি এই পাপৰ অলপ দিনীয়া হুক বুক কৰা মুচিয়ে কৈছে জ্ঞানী মানুহ বাইবেলত আছে কেইবাৰ বুৰ্বক হ'ব চিৰজীৱন বুৰ্বক হৈ মৰিম নে মই হয় প্ৰিয়সকল গতিকে জ্ঞানী মানুহ চিৰজীৱী হ'ব ইয়াত কৈছে যিবিলাক জ্ঞানী তেওঁলোক আকাশৰ দীপ্তিৰ নিচিনা যিবিলাকে অনেকক ধাৰ্মিক কৰি তেওঁলোকে চিৰকাল জিলিকি থাকিব তৰাবোৰৰ নিচিনা প্ৰথম জীৱন 2 কৈছে মাংসৰবিলাক চকুৰবিলাক জীৱনকালৰ গৰ্ব এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয় জগতৰ পৰা হয় জগত আৰু তাৰ অবিলাক গুচি যাব লাগিছে কিন্তু যিজনে ঈশ্বৰৰ বাক্য পালন কৰে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁলোকে চিৰকাল চিৰজীৱী হ'ব তিকাল চিৰকালৈ জিলিকি থাকিব তেওঁলোকে মোদীয়ে যদি 100 বছৰ জীয়াই থকা পৰা চাকৰি এটা দিব পাৰে মোৰ সৃষ্টিকৰ্তাই মোক 100 বছৰ জীয়াই থকা এটা জীৱনে দিবনে কি বিচাৰে মানুহে কি লাগে আপোনাক বাচ্চাৰ দৰে খেলনা 2 বছৰ 1 বছৰ থকা খেলনা বস্তু লাগে নে ঈশ্বৰৰ পৰা আপুনি ভাল বস্তু বিচাৰিছে ইয়েস হয়তো নিশ্চয় আপুনি ভাল বস্তু বিচাৰিছে পিয়ৰ বস্তু বিচাৰিছে গতিকে যিশু আহিব মতি আমি মাৰ্ক 14 লৈ গৈছো মই আৰু শেষ কৰিম আৰু কথা পাতিম মাৰ্ক 14 উভতাই পাব পৰা লোকচান নোহোৱা কামত জীৱনটো ব্যয় কৰো সেইটোৱে ক'ব বিচাৰিছো ভাই ভনীসকল জীৱনটো এবাৰে আপুনিও পাৰ কৰিছো ময়ো পাৰ কৰিছো এলন মাৰ্কসেও পাৰ কৰিছে মোদীও আম্বানী আদানী সবে একে টাইমে পাৰ কৰিছো কিন্তু আমি ঘূৰাই পোৱা প্ৰফিট হোৱা কামত জীৱনটো পাৰ কৰিব লাগিলে বেছি ভাল 14 অধ্যায় মাৰ্ক 14 অধ্যায় সৌবাতৰ প্ৰচাৰটো মুখেৰে কৰো কিন্তু তাত অনেক কষ্ট আছে ত্যাগ আছে বলিদান আছে বাইবেলে কৈছে মাৰ্ক 14 অধ্যায় 1 পদৰ পৰা শংকৰ ভাই পঢ়ি দিবা 9 পদলৈ 8 পদলৈ নিষ্ঠাৰ পৰ্ব অৰ্থাৎ সমৃদ্ধি নোহোৱা পিঠাৰ পৰ্বলৈ আৰু 2 দিন আছিল এনে সময়ত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক চলৰে ধৰি বধ কৰিব পাৰে তাৰ এক উপায় বিচাৰিলে কিয়নো তেওঁবিলাকে ক'লে পৰ্বৰ সময়ত নহয় জানোচা মানুহবিলাকৰ ঘূৰা লাগে পাছত তেওঁ বৈঠনীয়া গাঁৱত চিমুন সুস্থ ৰোগীৰ ঘৰত ভোজন কৰিবলৈ বহুতে এজনী তিৰোতাৰ বহুমূলীয়া বিশুদ্ধ জতা মাংসিৰ উভতি তেলেৰে ভৰা এটা
স্ফটিকৰ টেমালৈ আহি টেমাটো ভাঙি তেওঁৰ মূৰত বাকি দিলে। তাতে কিছুমানে মনত কুপিত হৈ ক'লে, এই তেলৰ এনে হানি কিয়? কিয়নো এই তেল বেছি ৩০০ আধুনিককৈও অধিক পাই দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন। তাতে তেওঁলোকে তেওঁক ভুল কিন্তু যীশুৱে ক'লে, তেওঁক এৰি দিয়া, কিয় দিছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে, কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, আৰু যেতিয়া তোমালোকে ইচ্ছা হয় তেতিয়া তোমালোকৰ উপকাৰ কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। তেওঁ যি পাৰিলে তাকে কৰিলে। মৈদামত তোমাৰ কাৰ্যৰ নিমিত্তে আগেই মোৰ শৰীৰত তেল ঘঁহিলে। নপৰে একেলগে পঢ়ো। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই সুবাৰ্তা ঘোষণা কৰা হ'ব, সেই ঠাইত তেওঁক সোঁৱৰিবৰ অৰ্থে তেওঁ এই যি কৰ্ম কৰিলে তাকো তেওঁক কোৱা হ'ব। গতিকে তেওঁ মানে এই মহিলাগৰাকীৰ কথা কৈছে, তেওঁ এজন যীশুৰ কথা কৈছে, দুবাৰ কৈছে তেওঁ। ইয়াত কাহিনীটো আপোনালোকে দেখিছে যে যীশু যেতিয়া বৈতনিয়া গাঁৱত গৈছিল তেতিয়া কিছুমানে কি কৰিলে, আছে তেওঁ বৈতনিয়া গাঁৱত যাওঁতে তিনি চিমন কুষ্ঠৰোগৰ ঘৰত ভোজন কৰিবলৈ বহুতে এজনী তিৰোতাই মগদলিনী মৰিয়ম বহুমূলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ টেমালৈ আহি যীশুৰ ভৰিত টেমাটো ভাঙি মূৰত বাকি দিলে। মূৰৰ পৰা ভৰিলৈকে মানে তেলটো ঢাকি দিলে। আপুনি জোহনত পৰিলে বা আন সৌবাতৰিত পৰিলে দেখা পাব যীশুৰ ভৰিত তেলটো ঘঁহি পিনি যীশুৰ ভৰিটো মৰিয়ম মগদলিনে নিজৰ চুলিটো মুচিছে। ইয়াৰ মিনিংটো কি? মগদলিনী মৰিয়ম অবিবাহিত ছোৱালী আছিল, তেতিয়ালৈকে বিয়া হোৱা নাছিল, আৰু যিহুদী নিয়ম মতে বিবাহৰ আগতে তেওঁলোকে তৈয়াৰ কৰে, ইনকাম কৰি জমা কৰি থয়। যিহুদীয়ে আচলতে মাক বাপেকৰ ওপৰত বুজা নিদিয়ে, তেওঁলোকৰ সৰুৰ পৰা এইটো নিয়ম আছিলে। গতিকে তেওঁ ছোৱালীগৰাকীক এই মৰিয়মে মগদলিনে বিয়াৰ কাৰণে সৰুৰ পৰা যি জমা আছিল, অৰ্থৰ পৰা যিমান জমা আছিল, ধৰক এগৰাকী গাভৰু ছোৱালী জমা কিমান হ'ব পাৰে? যিহুদীবিলাক অলপমান উস্তাদ, বহুত বুদ্ধিয়ক নহয় নে, জ্ঞানী, আশীৰ্বাদ পোৱা জাতি ইজৰাইলটো। হয়তো আজিৰ দিনত ক'বলৈ গ'লে ছোৱালী এজনী হিচাপত কিমান 5 লাখ বা বিয়া অৱশ্যে চাকৰি কৰিলেতো কিছুমানে 15-20 লাখো গতে বিয়া নোহোৱাৰ আগতে কিছুমান চাকৰি কৰা ছোৱালীবিলাকে জানো প্লেটো কিনি লয়। মোৰে চিনাকি কিছুমান লগৰবিলাকৰ ছোৱালী বিয়া পতাবিলাক এনেকুৱা জানো, আৰু ছোৱালীয়ে চাকৰি কৰে, প্লেট কিনি লৈছে, তাৰপিছত বিয়া হৈছে, তেনেধৰণে কিবা এটা মূল্যৱান বস্তু প্ৰপাৰ্টি গতি লৈছে। এতিয়া বিবাহৰ কাৰণে এইটো জীৱনটোৰ অন্তিম আহিলা ছোৱালীগৰাকীৰ কাৰণে, মগদলিনীৰ কাৰণে ধৰক 10 লাখ টকা। এই 10 লাখ টকাৰ মূল্যৰ যিটো টেমা বা এইটো সোণ কিনি ৰাখিছে, এইখিনি গোটেইখিনি যীশুক দি দিলে। তাই যীশু অহা সময়ত ব্যয় কৰি দিলে। তাৰপিছত আন শিষ্যবিলাকে, বিশেষকৈ যিহুদা ইস্কৰিয়োতে কৈছে, এনেকুৱা লোকচান কিয় কৰিলা? জোহনত পাব। একচুৱেলি সি যে দুখীয়াৰ কাৰণে চিন্তা কৰিছে নহয়, সি চুৰ আছিলে কৈছে, সি ধন ভৰালী আছিলে, আৰু তাৰ মোনাত যিটো ভৰাই সি লুটপাট কৰি শেষ কৰি দিয়ে ইস্কৰিয়োতে যিহুদাই। জোহনটোত পঢ়িলে গম পাব। গতিকে ইস্কৰিয়োতে যিহুদাই দুখীয়াৰ কাৰণে চিন্তা কৰা যেন লাগে, ইয়াত নহয়। তেওঁ যীশুৰ মিনিষ্ট্ৰিটোত ধন ভৰালী আছিল, তাৰমানে পইচাখিনি তেওঁ ৰাখিছিলে, আৰু তেওঁ বেছিভাগ পইচা চুৰ কৰিছিলে। যীশুৱে কৈছে যিয়ে নহওক, তেতিয়া যীশুৱে কৈছে, তাইক তুমি আমনি নিদিবা, দিগদাৰ নিদিবা, তাই যি কৰিছে উত্তম কৰ্মকে কৰিছে। কিয় কৰিলে? কি উত্তম কৰ্ম? ইয়াৰ মিনিংটো যীশুৱে কৈছেগে 9 পদত, মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতত যি যি ঠাইত এই সুবাৰ্তা ঘোষণা কৰা হ'ব, সেই ঠাইত তেওঁক সোঁৱৰিবৰ, যীশুক সোঁৱৰিবৰ, যীশুৰ বলিদান, ক্ৰুচৰ মৃত্যু সোঁৱৰিবৰ প্ৰচাৰৰ কাৰণে এই কৰ্ম তাই যি কৰিলে তাকো কোৱা হ'ব। ইয়াৰ মিনিংটো কি? যীশুৰ বলিদান, ক্ৰুচৰ বাৰ্তাটো ইয়াৰ পৰা গুণাহতিত প্ৰচাৰ কৰিবলৈ, মাজুলীত প্ৰচাৰ কৰিবলৈ এই মহিলাগৰাকীয়ে যিটো ত্যাগ কৰিলে, কষ্ট কৰিলে, তাক সোঁৱৰা হ'ব। ইয়াৰ মিনিংটো কি? যীশুৱে কি ক'ব বিচাৰিছে? বুজি পাইছেনে? গতিকে ইয়াৰ পৰা আমি প্ৰচাৰ কৰিব যাওঁতে যথেষ্ট কষ্ট হয়। টোপনি ক্ষতি, ভালকে 1 সপ্তাহ টোপনি নাই, মৎসৰ কামুৰে, বোকা পানী, ঠাণ্ডা গৰম, বা বিভিন্ন লাগা বস্তু কিনা হয়, অহা যোৱা ভাড়া আছে, সাউণ্ড চিষ্টেম হায়াৰ কৰিব লাগে, সেইটোও লাগে। মানুহবিলাক কৈছে আমাক মাংস কিনি দিব লাগিব, চাউল নাই, দালি নাই প্ৰগ্ৰামত।
বিভিন্ন বহুত কষ্ট আছে, বহুত ঝামেলা আছে। এটা সেমিনার কম হলে 10-12 হাজার, হলে 25 মান 30 মান যায় এটা দুটা সেমিনার এই সপ্তাহটো। বিভিন্ন ত্যাগৰ কথা আছে, কষ্টৰ কথা আছে। যোনে ৰান্ধিছে, ব্ৰাদাৰজন, যোনে পাষ্টৰ, 2-3জন পাষ্টৰ ৰান্ধিছে, পাষ্টৰ মানুহ ৰান্ধিছে। তেওঁলোকক ইমান দুটা সেমিনাৰত ঘাম পেলাই গৰমত মানুহ ফেনৰ তলত বহিব পৰা নাই, তেওঁলোকে ৰ'দত ৰান্ধিছে। তাকো নিজৰ পেট্ৰল খৰচা কৰি নিজৰ স্কুলটো বেলেগক ভাড়া দি পিনি স্কুল অনা নিয়া কৰিব বুলি টমটমত ভাড়া দি আহিছে। তাক পইচা 500 দিয়াটো আমাৰ উচিত হয়। ইমান কষ্ট কৰিছে, 6 দিন ৰান্ধিছে, তাৰ নিজৰ পকেট খৰচা কৰিছে, বাইক লৈ আহিছে, ঘাম পেলাইছে, বহুত ধৰণৰ খৰচা আছে। সেইটোৱে ইয়াত যীশুৱে কৈছে, এই যে মগদলিনী মৰিয়মে যিটো খৰচা কৰিলে বা যিটো কৰিলে, গোটেই জগতত প্ৰচাৰ কৰোঁতে এই কামটো কৰা হ'ব। তাৰ মিনিংটো কি? আপোনাৰ জীৱনত কেনেকৈ এপ্লাই কৰিব? যদি আপুনি মই হোৱাটো প্ৰচাৰ কৰিব বিচাৰে, ত্যাগ লাগিব। ত্যাগ, বন্ধুবৰ্গ, পৰিয়ালক যদি স্বৰ্গ নিব বিচাৰে, ত্যাগী মানুহ হ'ব লাগিব। স্বাৰ্থপৰ মানুহ হলে কষ্ট কৰিব নিবিচাৰা, ত্যাগ কৰিব নিবিচাৰা, প্ৰাৰ্থনা কৰিব নিবিচাৰা, ইচ্ছা নথকা মানুহ, আগ্ৰহ নথকা মানুহ, প্ৰচাৰ কৰি আছে, কৰক, কি দৰকাৰ, খেলিবে নাই, চিন্তাই নাই, নহয়নে? কাৰোবাৰ কৰি আছে, এই যুদ্ধ যুঁজি আছে, তাৰ সেই কাম এইটো। সেই ধৰণৰ মানুহ যীশু অহা দিনাখন যীশুৱে কি উত্তৰ দিব ভাবি চাওক। অৱশ্যে তেওঁ ঈশ্বৰৰ মানুহ হয় নে নহয়, ফাৰ্ষ্ট সেইটো চেক কৰাটো দৰকাৰ। গতিকে ত্যাগ, বলিদান, কষ্টৰ বিনিময়তে এটা আত্মা বচোৱা হয়। অনেক ঘাম পেলোৱা হৈছে, অনেক কষ্ট কৰা হৈছে। যীশুৱে ক্ৰুচত মৰাৰ সময়ত আমাৰ কাৰণে কিমান কষ্ট কৰিছে। সেই একেই ধৰণৰ কষ্টই আমি পৰিত্ৰাণৰ বাক্য প্ৰচাৰ কৰোঁতে কষ্ট, ত্যাগৰ কথা ইয়াত উল্লেখ কৰিছে। তেওঁ দুবাৰ উল্লেখ কৰিছে। যীশুৰ কষ্ট কৰিব লাগিব আৰু ত্যাগৰ কথা আছে। কোন ভাই ভনী ত্যাগ কৰিব? মগদলিনী মৰিয়ম। পিতৰে প্ৰচাৰ কৰিব, মগদলিনী মৰিয়ম বা আন ভাই ভনীবিলাকে ছাপোৰ্ট কৰিব। পৌলে প্ৰচাৰ কৰিব, আন ভাই ভনীয়ে তাক ছাপোৰ্ট কৰিব। সেইটো চিষ্টেম বাইবেলত। ঈশ্বৰে সেইধৰণে কাম কৰে, ৰাইট? গতিকে কেইবাৰ বুৰ্বক হৈ থাকিব, জিন্দগী বুৰ্বক হ'ব নে ঈশ্বৰৰ ইচ্ছা কেতিয়া জানিব? মৃত্যুলৈকে বুৰ্বক হৈ মৰিব ঈশ্বৰৰ ইচ্ছা নাজানাকে? হয়, শয়তান মোক 25 বছৰ কোনোবা এজনে কৈছে উল্লু বনালে, এতিয়া আৰু মই উল্লু নহওঁ আৰু শয়তানৰ জীৱনে শেষ হ'ল আৰু মই কেইবছৰ আছো আৰু? খুব বেছি 15 বছৰ 20 বছৰ আছো পৃথিৱীত, বেছি ভালকে জীয়াই থাকি। তাৰপিছতো বুঢ়া বুঢ়ী কমে আৰু ল'ৰা ঘূৰি ফুৰিব নোৱাৰিমেই আৰু ঈশ্বৰৰ কাম কৰিব নোৱাৰিমেই। গতিকে ন' চান্স সৌৱাটোৱে প্ৰচাৰ কৰোঁতে কষ্ট আছে, ত্যাগ আছে, অপমান আছে, লাজ আছে, বিভিন্ন গালি গালাজ আছে, ধাবি ধমকি আছে। আপুনি ইমান শিক্ষা নিদিব, আপুনি আমাৰ ইয়াত মাজুলীত 15-20 মিনিট মাত্ৰ শিক্ষা দিয়ে। মোক বাৰে বাৰে কৈ আছে পাষ্ট লিডাৰে, নাই কমাই দিয়ক, না নহ'ব। আপুনি ক'লেও নহ'ব, মই কমাব নোৱাৰো। 1 ঘণ্টা মিনিমাম, 1 ঘণ্টা 20 মিনিট মিনিমাম আমাৰ এটা ছেছন। বিভিন্ন কেতিয়াবা থ্ৰেটেনিং, ধাবি ধমকি, ক'ৰ মানুহ, কিয় আহিছে ইয়াত? একো নাই, চুপচাপ থাকো। আহিছে আলহী খাব আহিছো, কিয় আহিছে ইয়াত? আজিকালিতো CID আছে, ঘূৰি ফুৰি আছে, RSS, BJP, এইবিলাক মানুহ য'তে ত'তে, ক'ত কি কৰি ফুৰে, খ্ৰীষ্টানে ক'ৰবাত ধৰ্মান্তৰ কৰিছে নেকি, সেইবিলাকৰ প্ৰাণৰ ভাবুকিটো আছে, ভয়টো আছে। অকল ফিজিকেল কষ্টই নহয়, মানসিক কষ্ট আছে। কোনোবা আহিবই নেকি ৰাতি? বিলিগ্ৰামৰ কি অৱস্থা হৈছিল উৰিষ্যাত, খ্ৰীষ্টানৰ পৌলিগতক কিমান অত্যাচাৰ কৰিছে, কিমান প্ৰাণ ভয় আহিছিল। বহুতখিনি ৰিক্সত আমি যাব লগা, আহিব লগা হয় কিছুমান এলেকাত, চব এলেকাত নহয়, কিছুমান এলেকাত, ভিতৰুৱা জেগাত। তৎসত্ত্বেতো কৰিব লাগিব, কামটো কৰিব লাগিব, কোনোবাইতো যাব লাগিব, প্ৰচাৰটো কৰিব লাগিবতো। গতিকে যদি আপুনি ভাবে এই কাম অকল পাষ্টৰেহে কৰে, মইনো কিয় তাত পাৰ্ট ল'ব লাগে, মোৰ কি পাৰ্ট আছে? চিনেমা অকল এক্টৰে কৰে নেকি? চিনেমা এক্টৰ মেইন এক্টৰ হয়, কিন্তু অনেক চাইড পাৰ্ট থাকে তাত। এখন চিনেমা হ'বলৈ হ'লে এই জগততো। গতিকে ফিলিপিয়া 2:21 পৌলে কৈছে, প্ৰত্যেকেই নিজৰ বিষয়ে চেষ্টা কৰে, কিন্তু খ্ৰীষ্টৰ বিষয়ে নহয়। প্ৰায় ফিলিপিয়া মণ্ডলীত নিজৰ চেল্ফিছত খ্ৰীষ্টান জীৱন কৰা মানুহ আছিল, নিজৰ চেল্ফটো, স্বাৰ্থটো আগত ৰাখি। কিন্তু তিমথিয়ক কৈছে, তুমি হ'লে খ্ৰীষ্টৰ মাইনত কাম কৰি আছা, ৰাইট? খ্ৰীষ্টৰ মন তোমাৰ আছে, খ্ৰীষ্টৰ এটিটিউড, খ্ৰীষ্টৰ
লক্ষ্য উদ্দেশ্য তোমাৰ দ্বাৰা পূৰণ হ'ব মেক্সিমাম মেজৰিটি মানুহ নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকে বাইবেলে কৈছে গতিকে ময়ো সেইটো যাতে নকৰোঁ মই নিজে সাৱধান হোৱাটো দৰকাৰ বুলি মই ভাবিছোঁ আৰু নিজকে কৈছোঁ হয় আমি শেষ কৰিবলৈ গৈছোঁ মতি 25 অধ্যায় মতি 25 অধ্যায় হয় মতি 25 অধ্যায় মতি 25 অধ্যায় মতি 25 অধ্যায় মতি 25 অধ্যায় 26 মতি 25 অধ্যায় 26 মতি 25 অধ্যায় 26 কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক কলে হেৰোদ দুষ্ট আৰু এলেহুৱা দুষ্ট আৰু এলেহুৱা দুইটা শব্দ আছে দুষ্টও হয় তেওঁ এলেহুৱাও হয় দাস ঈশ্বৰৰ দাস কিন্তু তেওঁ কেনেকুৱা দাস দুষ্ট আৰু এলেহুৱা দাস মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিহিছো তাতে চপাওঁ ইয়াক তই জানিছিলি এতেকে পুদ্দাৰ হাতত মোৰ ধন তব লাগিছিল তাতে মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন ইয়াৰ মিনিং কি কোনোবা যিশুৱে অহা দিনাখন কি ক'ব হেৰ 22 মহান মোৰ সন্তান মই তোমাৰ কাৰণে প্ৰাউড ফিল কৰোঁ কাক ক'ব শুনাই বুলি যিশুৱে কাক ক'ব যিশু অহা দিনাখন হেৰ মিষ্টাৰ আমুকা মই তোমাৰ কাৰণে গৰ্বিত শুনাই বুলি গুৱাহাটী তোমাৰ কাৰণে মই গৰ্বিত তুমি যে যি কৰি আহিলা তোমাক লৈ মই প্ৰাউড ফিল কৰোঁ কাক কৰিব কোনবা হ'ব সেই ভাই বনো হয়নে যিশু অহা দিনাখন এজনে নে দুজনে হয়তো বেছি হ'লে ভাল এজন দুজনতকৈ ডিগনিটি প্ৰেষ্টিজ অনাৰ স্বৰ্গত আছে নহয়নে যিশু অহা দিনাখন কিন্তু তাৰ বিপৰীতে কিছুমানক অপমান বেইজ্জত কৰা হ'ব যিশু লগ পোৱা দিনাখন তুমি কি কৰিলা তোমাক মই মুক্ত কৰিলো ক্ৰুচত জীৱন দিলো তোমাক মই বিনামূল্যে জীৱন দিলো বিনামূল্যে তোমাৰ পাপ ক্ষমা কৰিলো তুমি কোনো মূল্য নিদিয়াকে জীৱনটো পালা পাপ ক্ষমা পালা আৰু তুমি কি কৰিলা তাৰ পিছত কি কৰিলা ইয়েছ নহয়নে যদি একোৱে কৰা নাই এটা আত্মাৰ কাৰণে চিন্তা কৰা নাই এটা আত্মা বচাবৰ কাৰণে প্ৰাৰ্থনা কৰা নাই বা একো অংশীদাৰ হোৱা নাই তেতিয়া এজনে কৈছে মই একো এলেহুৱা দুষ্ট দাস কোনোবাই আকৌ অনাৰ গ্লৰি সন্মান ডিগনিটি প্ৰেষ্টিজেৰে যিছুক লগ পাব প্ৰেষ্টিজ প্ৰেছাৰ কুকাৰ কোম্পানী আছে অনাৰ মোবাইল কোম্পানী আছে ৰাইট ডিগনিটি সন্মান খ্যাতি গৌৰৱ মুকুট যশস্যা মহিমা সন্মান খ্যাতি সেইদিনা গায়ক পাষ্টৰে ক'লে এই বিনিময় পাপী মানুহবিলাকৰ পৰা কিমান সন্মান হ'ব তেওঁ ঘাটত ৰখাইছে নদী ঘাটত পেৰি পাৰ হোৱা জেগাত তাতে মদাহী ভাঙুৱাবিলাকে ৰখাই পিনি গান গাব দিছে সন্মান আছে তেওঁ জগততো গায়ক হয় খ্ৰীষ্টান ল'ৰা সেইকাৰণে খ্ৰীষ্টান হিচাপত খ্ৰীষ্টানো গান গায় য'তে ত'তে পাপীবিলাকে ৰখাই ৰাস্তাই ঘাটে গান গাব দিয়ে ঘৰৰ চোতালে মোতালে অশান্তি বিৰাট অশান্তি তেওঁ কৈছে আৰু মই পাপীবিলাকৰ সন্মান লৈনো কি পাম বুলি কি পাব এই পাপীবিলাকৰ ভালটো মই কৈ পিনি মই কি পাম যিশুৰ পৰা পাপীয়ে সন্মান দি মোক কি পাব একো লাভ নাই ঈশ্বৰৰ মানুহ সন্মান দিয়াটোৱে মোৰ কাৰণে লাভ যিশুৱে সন্মান দিয়াটোৱে মোৰ লাভ হ'ব গতিকে যিশুৰ পৰা সন্মান খ্যাতি মুকুট পোৱা আৰু কিছুমানে অপমান লাজ পোৱা বহুত দুখ লগা কথা হ'ব নহয় ভাই ভনীসকল তেনেহ'লে আপুনি ক'ব পাৰে নাই মই সিপাকেও নহওঁ সিপাকেও মাজত থাকিম অপমানো নলওঁ কি ক'ব বেইজ্জতো নহওঁ যিচুক লগ পোৱাৰ দিনাখন মই মাজত থাকিম মাজৰ জেগা নাই ইফালে ঈশ্বৰ আছে ইফালে শয়তান আছে মাজত কোনো নাই হয় গৰম হ'ব লাগিব নহ'লে তপত হ'ব লাগিব কুহুমীয়া মই ঘিণ কৰোঁ নহয়নে হয় ঈশ্বৰৰ কাৰণে জীয়াব লাগিব নহ'লে নিজৰ কাৰণে জীব লাগিব হয় ঈশ্বৰৰ কাৰণে জীয়াই থাক নতুবা নিজৰ কাৰণে জীয়াই থাক মাজৰ জেগা নাই নিউট্ৰেল প্লেচ নাই লাইনটোৰ নিউট্ৰেল লাইন দেখিব পাৰে ঈশ্বৰৰ ৰাজ্যত নিউট্ৰেল জেগা নাই হয় ৰাইট বা ৰং লেফ্ট বা ৰাইট হেণ্ড
ঈশ্বৰ ৰাইট হেণ্ড, এইফালে লেফ্ট হেণ্ড চেতান জগত। প্ৰিয়সকল, এতিয়া যীশুৱে এই দুষ্ট এলেহুৱা দাসজনক কৈছে, যদি তুমি ইমানখিনি নোৱাৰিছিলাই, ইমানখিনি নুবুজিছিলাই, পুদ্দাৰ হাতত মোৰ ধন পইচাখিনি কিয় নতলি? মই তোমাক যি শাস্ত্ৰ দিছিলো, বুদ্ধি দিছিলো, জ্ঞান দিছিলো, কাম কৰি খাব পৰা, কমাই কৰিব পৰা হাত ভৰি দিছিলো। মই কেতিয়াবা বাটে গতে যাওঁ, বহুত মানুহ লেঙেৰা ভিক্ষাৰী মানুহ লগ পাওঁ, চকু অন্ধ মানুহ লগ পাওঁ। ঈশ্বৰ ধন্যবাদ, মোক যে তুমি তেনেকুৱাকে নিদিলা জীৱনটো। অন্ধ এজন মানুহ চিলাপথাৰৰ পৰা কটন কলেজত পঢ়ি আছে, ল'ৰা এজন অন্ধ, দুটা চকু অন্ধ, ফোনত কথা পাতাইছে গায়কে, তেওঁ কাউন্সিলিং কৰি আছে, তেওঁ যীচুক বিশ্বাস কৰিব বিচাৰিছে, পৰিত্ৰাণটো বিশ্বাস কৰিব বিচাৰিছে। হয়, অন্ধ, কিন্তু তেওঁ কৈছে মোৰ আপত্তি নাই জীৱনত, মই ছেটিছফাইড, মই বহুত সুখী বুলি কৈছে। ঈশ্বৰ এজন আছে, মই বিশ্বাস কৰো। তুমি দেখা পোৱা জানো চাৰিওফালে ঈশ্বৰে সৃষ্টি কৰা? নহয়, মই দেখা নাপাওঁ, মই অনুভৱ কৰিব পাৰো ওপৰলা এজন আছে, তেওঁ সকলো বনাইছে। উপজাৰে অন্ধ এজনে কৈছে। অন্ধ এজনে কটনত ডিগ্ৰী কৰি আছে, অন্ধই বহুত কিবা কিবি গিটাৰ বজাই আছে, গান প্ৰেক্টিচ কৰি আছে, SCS অফিচাৰ হ'ব, অন্ধই জীয়াই আছে। অন্ধ ঈশ্বৰ, মই অন্ধও নহলো, কুঙাও নহলো, খুৰাও নহলো, তথাপিতো ঈশ্বৰৰ কাৰণে কোনোবাই কিবা এটা কৰিছে, অন্ধ খুৰা কুঙাই, মইতোতো পাৰো কৰিব, তাতকৈ মই অলপ বেছি কৰিব পাৰো, ৰাইট? গতিকে কমপ্লেইন কিমান কৰি থাকিম, ঈশ্বৰক কিমান আপত্তি কৰি থাকিম? গতিকে পুদ্দাৰ হাতত মোৰ ধন কিয় নথলিম, ইয়াৰ মিনিং কি? ঈশ্বৰৰ কামত কিয় পইচাখিনি খৰচা নকৰিলে? এই সংসাৰৰ কামত নকৰিলে? যদি ঈশ্বৰৰ কামত, মোৰ ৰাইজত, মোৰ কামত কটোৱা হলে গোটেই মূলে মই ঘূৰাই দিলোহেঁতেন। যেনেকে আপুনি বেংকত পইচা থলে আপোনাৰ ইণ্টাৰেষ্ট অলপমান বাঢ়ে, নহয়নে? অলপ কিবা এটা ইণ্টাৰেষ্ট বাঢ়ে, লছ নহয়, ইণ্টাৰেষ্টটো বাঢ়ে অলপ অলপ, যিসকলে আপোনালোকৰ বেংক একাউণ্ট আছে, যিসকলে ইণ্টাৰেষ্ট বাঢ়ে। ঠিক তেনেকে বেংকত, ইংৰাজীত বেংক আছে, অসমীয়াত পুদ্দা বুলি অনুবাদ কৰিছে। পুদ্দাৰ মানে এক প্ৰকাৰে এইটো চাৰ্চ লাইফকো বুজায়, মণ্ডলী জীৱনো বুজায়, বা ঈশ্বৰৰ কামত জীৱনটো আত্মনিয়োগ কৰা, মণ্ডলী জীৱন, সৌভাগ্যৰ প্ৰচাৰত নিজৰ জীৱনটো আত্মনিয়োগ কৰাটো বুজায়। সেইটো ইণ্টাৰেষ্ট সহ ঘূৰাই পাব। পৌলে পাচনি কৰ্ম 20:24 কৈছে, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ সৌবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৰ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচাৰ্য কাৰ্য, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণপ্ৰিয় বুলি মই একোতে গণ্য নকৰোঁ। গুৱাহাটীত যদি তেনেকুৱা 5জন মানুহ যীশুৱে বিচাৰি পাব পাৰে, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ সৌবাৰ্তাৰ বিষয়ে ঈশ্বৰৰ অনুগ্ৰহ পোৱা মানুহ, ধৰ্ম বদলি কৰা, ধৰ্মান্তৰ পোৱা মানুহ নহয়, ধৰ্ম পালন কৰা মানুহ নহয়, ঈশ্বৰৰ পৰা অনুগ্ৰহ পোৱা মানুহ, দয়া পোৱা মানুহ, অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পোৱা মানুহ। যোখন 1:16 কৈছে, অনুগ্ৰহৰ উপৰি অনুগ্ৰহ পাইছো মই, গ্ৰেছ আপন গ্ৰেছ। আজি ৰাতিপুৱা মই অনুগ্ৰহ পাইছো, ৰাতি টোপনি গৈছো ট্ৰেইনত, মোৰ মাজৰ চিট আছিলে, এজন টেট টিচাৰে কৈছে আমি ধুবুৰীত যাওঁ, আমাৰ ছোৱালীজনী বেমাৰ, মোৰ ৱাইফে কৈছে ধেমাজিৰ পৰা মই টিকেট কাটা আছে, মই গোগামুখত উঠিছিলোঁ, তেওঁ ধেমাজিত উঠিছে, তেওঁ কৈছে আপোনাৰ চিটটো মোৰ ৱাইফক দিছোঁ, অসুবিধা হ'ল, বেয়া নাপায়, আপুনি ওপৰত উঠিব নেকি? মোতকৈ সৰু ল'ৰা, সৰু টেট টিচাৰ, কিন্তু কি ক'ব, এতিয়াতো অসুবিধা বুলি ক'লে মই উঠিলোঁ আৰু ওপৰতে একেবাৰে, অলপ পানীও খাব নোৱাৰি, ওপৰৰ লাষ্টৰ চিটটোত উঠিব, মাথাত লাগে, এনেকুৱা ধৰণে পানী খাব লগা হয়। তাক গৈছোঁ, তাৰপিছত টোপনি গ'লোঁ, তাৰপিছত ঈশ্বৰক ধন্যবাদ দিছোঁ, আজিও ঈশ্বৰ মোক উশাহ দিছা, অনুগ্ৰহ দিছা, উঠিলোঁ ট্ৰেইনত। কেতিয়াবা ট্ৰেইনতো ৰাতি টোপনিত গম পাওঁ মানুহ মৰিলে বুলি, 2-3বাৰ লগ পাইছোঁ, এই AC ৰুমত বা শ্লিপাৰ ৰুমত মানুহ মৰি আছে, সেইখন ট্ৰেইনতে লগতে। ঈশ্বৰক ধন্যবাদ দিছোঁ, ঈশ্বৰ মই ভালে ভালে ৰাতিটো পাৰ কৰি দেখা পালোঁ, পোৱাটো। সৰু কথাটো ঈশ্বৰক সন্তুষ্ট, ঈশ্বৰক ধন্যবাদ দিয়াটো জীৱনৰ সুখী হোৱাৰ আহিলা, নহয়নে? সদায় কিমান কমপ্লেইন, কিমান আপত্তি। বাইবেল পঢ়ক, গীত গাওক, বাইবেলৰ গীত গাওক, বাইবেলৰ গীত শুনক, ৰাতি টোপনি যোৱাৰ আগতে প্ৰাৰ্থনা কৰক, হয় না? ঈশ্বৰৰ গৌৰৱৰ কাৰণে চিন্তা কৰক। গতিকে ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে সাক্ষ্য, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ সৌবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ, ঈশ্বৰৰ অনুগ্ৰহৰ সৌবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়াৰ, আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা পোৱা মোৰ যি পৰিচাৰ্য কাৰ্য, আপোনাৰ পৰিচৰ্যা আছেনে? যীশুৰ পৰা আপুনি পাইছেনে? কোনে কোনে যীশুৰ পৰা পৰিচৰ্যা পোৱা, যীশুৰ পৰা কলিং পোৱা মানুহ আছে? কেইজন আছে? এইটো যীশুৰ পৰা পোৱা মানুহ, তেওঁ যীশুৰ কাৰণে জীয়াই থাকিব, তেওঁ মানুহৰ কাৰণে জীয়াই নাথাকে। চকু চাকৰৰ দৰে মানুহ চাই আই চাৰ্ভিচ,
আমি মানুহ চাওক নাচাওক, মানুহে মোক সহায় কৰক নকৰক, কি দৰকাৰ আছে মানুহক চাবলৈ? মই মানুহ বিচৰা নাই নহয়। মই যীশু মোৰ লক্ষ্য, যীশুক মই বিচাৰিছোঁ, মই যীশুক সন্তুষ্ট কৰিব বিচাৰিছোঁ। কোনোবাই মোক ছাপোৰ্ট কৰক নকৰক, মোক সহায় কৰক নকৰক, আই ডোণ্ট কেয়াৰ, আই ডোণ্ট কেয়াৰ। মই কেৰেপ নকৰোঁ কাকো। কোনোবা এজন পাষ্টৰে ক'লে মোক, সঁচাটো যীশু যদি আছে, যীশুক যদি মই পাওঁ, যীশুক যদি মই সেৱা কৰোঁ, কিনো বহি খাব লগা আছে? কিয় নিৰাশ হ'ম, কিয় পিছুৱাম? যদি যীশুৰ কাৰণে যদি আপুনি কৰিছে, মানুহৰ কাৰণে কৰিলে চকু চাকৰৰ দৰে মানুহ ঢোল কোবাই ফুৰা, মানুহ দেখাই ফুৰা কৰা, পইচা দিয়া মানুহক দেখাবলৈ, মানুহক আগত ঢোল কোবাই ফুৰা, নিৰাশ হ'ব নহয়নে? হতাশ হ'ব সেইটো যদি কৰোঁ। যদি যীশুৰ কাৰণে যদি কৰিছে, নিৰাশ হোৱাৰ প্ৰশ্ন নুঠে, হতাশ হোৱাৰ কাৰণ নাহে। যীশু জীৱিত সত্য ঈশ্বৰ। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছোঁ। আমি অপৰাধী পাপী আদামৰ বংশত অহা অবাধ্য পতিত লোক আছিলোঁ, আৰু সেই অৱস্থাত আমাৰ মৃত্যু হোৱালৈ আমি দণ্ডিত হৈ তোমাৰ খঙত ক্ৰোধত পৰি আমি নৰকত চিৰজীৱন গুচি গ'লো এতিয়া। কিন্তু তুমি আমাৰ কাৰণে সেই ক্ৰুচত সহ্য কৰিলা। আমাৰ পানিছমেণ্ট, আমাৰ বিচাৰ তুমি সহন কৰিলা, গজাল মাৰি শাস্তি ল'লা প্ৰভু। তোমাৰ এই অনুগ্ৰহ মৰমৰ কাৰণে আমি ধন্যবাদ দিছোঁ। তোমাৰ লোকসকলক আশীৰ্বাদ কৰা, আমি যে নম্ৰ হ'ব পাৰোঁ, কাৰণ নম্ৰবিলাককে ঈশ্বৰে অনুগ্ৰহ দান কৰে। অহংকাৰী লোকক ঈশ্বৰে প্ৰতিৰোধ কৰে, বিৰোধী কৰে, শত্ৰুতা কৰে। তুমি আমাক দয়া কৰক। আমি ধূলি মাতোন প্ৰভু, তোমাৰ আগত একোৱেই নহয় প্ৰভু। আশীৰ্বাদ কৰক যাতে আমি তোমাৰ ইচ্ছামতে জীৱনটো শেষ কৰিব পাৰোঁ। অনেক আত্মা এতিয়াও গুৱাহাটীত মৰি আছে। কেনেকৈ আমি প্ৰচাৰ কৰিম? আশে পাশে ইমান মূল্যৱান আত্মাবিলাক অলিয়ে গলিয়ে ঘূৰি ফুৰি আছে। আমি কি কৰিব পাৰিম প্ৰভু? কেনেকৈ আমি তেওঁলোকক কওৱাটো বিলাম? সেই শয়তানৰ পৰা, অত্যাচাৰৰ পৰা আত্মাবিলাকক কেনেকৈ বচাম আমি? আমাক শক্তি দিয়ক, আমাক ইণ্টেলিজেণ্ট কৰক, আমাক বুদ্ধি জ্ঞান দিয়ক, যাতে আমি এই কাম কৰিব পাৰোঁ। আমাক সহায় কৰক। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত।